এভৰিৱান, কি খবৰ? স্বাগতম জনাইছো নতুন ভিডিঅ'লে। আজি আমি ডিসকাস কৰিম ডাটাবেস। তো ডাটাবেস কি হয়, তাত আমি তাক কেনেকৈ ইউজ কৰিব পাৰিম, তাৰ ইম্পৰ্টেন্স কি, দৰকাৰ কি, সেইখিনি সকলোখিনি বস্তু শিকিম। লগতে MySQL, তো সেই সহায়তে আমি ডাটাবেসৰ সকলো ধৰণৰ অপাৰেশনছ খিনি কমপ্লিট কৰিম। তো তোমালোকে যদি চেপ্টাৰ ওয়াইজ চাবলৈ যোৱা, চেপ্টাৰ নম্বৰ 3 টো তোমালোকৰ ক্লাছ 10 ৰ তোমালোকৰ ডাটাবেস তাত পাৰ্ট 2 লিখি থোৱা আছে। তো পাৰ্ট 2 কেলে লিখা আছে, কাৰণ পাৰ্ট 1 টো আমাক 9 ত অলপ ওভাৰভিউ এটা দিছিলে। 9 ত আমি MS Access বুলি এটা সফটওয়্যাৰ ইউজ কৰিছিলো, যাৰ সহায়ত আমি ডাটাবেস ক্ৰিয়েট কৰিছিলো, ইনফৰমেশন ৰাখিছিলো, তাৰপৰা ইনফৰমেশন চাইছিলো। সেই একেখিনি বস্তুকে মানে একে ধৰণে বস্তুখিনি কৰিম, এতিয়া খালি আমি এটা ল্যাঙ্গুৱেজ ব্যৱহাৰ কৰি কৰিম। মানে ইয়াত কোনো মানে আমাৰ সফটওয়্যাৰ এটা ইউজাৰ ইন্টাৰফেস নাথাকিব যে আমি এটো ক্লিক কৰিম এটো ক্লিক কৰিম, নহয়। ইয়াত আমি বস্তুবিলাক লিখিম। তো তাৰ কাৰণে ইউজ কৰে MySQL ল্যাঙ্গুৱেজ। তো সেই সকলোখিনি বস্তুনো হয় কি আমি চাও। প্ৰথম কথা আমি এটা বস্তু ক্লিয়াৰ হ'ব লাগিব যে ডাটাবেস মানে কি। তো সিম্পলি শব্দটোক দুভাগত ভগাই দিয়া। যদি আমি ডাটা বুলি কওঁ, যিকোনো ধৰণৰ কিছুমান ফ্যাক্টস, কিবা এটা কথা যেনিবা কাৰোবাৰ নাম হ'ব পাৰে, কাৰোবাৰ কোনোবাই কোনখন স্কুলত কাম কৰে, কোনোবাই কোনখন স্কুলত পঢ়ে, ৰোল নম্বৰ কিমান, যিকোনো ধৰণৰ বস্তু হ'ব পাৰে ডাটা মানে। ওকে, মানে ইনফৰমেশন আৰু যদি আমি ইনফৰমেশন আৰু ডাটা ক'বলৈ যাওঁ, অলপ এটা ডিফাৰেন্স আছে, বাট এতিয়াৰ কাৰণে আমি দুটা একে বুলি ধৰি লৈছো বুজিবলৈ কাৰণে। তো বেস মানে আমি এটুকুৰা জেগা ধৰি লওঁ। আলটিমেটলি বুজিলোগে কি, এনেকুৱা এটা মানে জেগা য'ত আমি ইনফৰমেশন থব পাৰো বা থম। এটা দৰকাৰী কেলে চাবা দেই, ইনফৰমেশনটো আমি সদায় ৰাখিবই লাগিব। এতিয়া আমি অনলাইনত বস্তুবিলাক ৰাখো, ইন্টাৰনেটত ৰাখো, বা বেলেগ বেলেগ জেগাত ৰাখো ন। আগতে কি ফাইল বিলাকত ৰখা নাছিলে জানো? তো ইনফৰমেশনটো আমি সদায় ক'বাত না ক'বাত ৰাখিব লগা হৈছিলে বা ৰাখিব লাগিব ইন ফিউচাৰটো। কাৰণ কেলে, কাৰণ ইনফৰমেশন আমি সবটো মনত ৰাখি থব নোৱাৰো ন, ক'বাত থব লাগিব, ষ্ট্ৰাকচাৰ হিচাপে থব লাগিব, ভাল ধৰণে থব লাগিব, যাতে আমি যেতিয়া মন যায় তেতিয়া আমি ইনফৰমেশন এটা চাও বুলিলে চাব পাৰো, বা তাৰ লগত যিকোনো ধৰণৰ অপাৰেশন আমি কৰিবলৈ পাৰো। পইণ্টটো এইটোৱে হৈ গৈছে, আমি অফলাইন এইবিলাক বস্তু বহুত আগৰ পৰা চলি আহিছে ন, ফাইলবিলাক ৰাখিছো। তো সেই বস্তুটোকে এতিয়া যদি আমি অনলাইনৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ, বা কম্পিউটাৰ বা এটা যদি তোমাৰ মানে ডিজিটেল ৱেট যদি চাবলৈ যাওঁ, সেই ইনফৰমেশন বিলাকতো ক'বাত ৰাখিব লাগিব ন। তো সেই জেগাটুকুৰাকে আমাৰ একচুৱেলি ডাটাবেস বুলি কৈছে। এতিয়া তুমি ধৰি লোৱা, এতিয়া ফেচবুক, ইনষ্টাগ্ৰাম বা যিকোনো ধৰণৰ এপ্লিকেশন ধৰি লোৱা, তাতো হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি মানুহৰ ইনফৰমেশন আছে ন, সেইবিলাকতো ক'বাত থব লাগিব। এতিয়া মই মোৰ একাউণ্টটো যেনিবা লগ ইন কৰিবলৈ গৈছো, মই মোৰ ফোন নাম্বাৰ দিছো, মই মোৰ পাছৱৰ্ডটো মাৰিছো, সেইটো যে মই লগ ইন টিপিছো, তো সেই মোৰ ইনফৰমেশন খিনি ক'বাতো থাকিব লাগিব, যলে সেই ৰিকুৱেষ্ট পঠিয়াব, চাব যে এই মানুহটো হয় নে নহয়, যে ঠিক মাৰিছে নে নাই, তাৰপিছত আকৌ সি মানে সেইটো পৰা বস্তুটো আমাৰ প্ৰচেছটো আগবঢ়াব, মানে লগ ইন কৰিবলৈ আমাক হেল্প কৰিব। তো ইনফৰমেশন আমি ৰাখিবই লাগিব, যেনেকুৱা ধৰণে নহয়। বুজি পাইছো কথাটো? তো এতিয়া ইয়াত আমি কেইটামান পইণ্ট ক্লিয়াৰ হ'ব লাগিব, যে প্ৰথমটো হৈ গৈছে DBMS বা তোমালোকৰ ডাটাবেস মেনেজমেন্ট সিস্টেম। ডাটাবেস মেনেজমেন্ট সিস্টেম। তো আমিতো এটা কথা গম পালো যে আমি তোমালোকৰ ডাটাবেস বনাব লাগিব, তাত ইনফৰমেশন ৰাখিব লাগিব, প্ৰথম কথা। এতিয়া DBMS কি বস্তু? তো কিছুমান আমাৰ সফটওয়্যাৰ আছে বা কিছুমান আমাৰ এপ্লিকেশন, মানে আমি তোমাৰ ধৰি লোৱা সফটওয়্যাৰ বা ৱে বুলি ধৰি লৈছো, যাৰ সহায়ত আমি এখন ডাটাবেস ক্ৰিয়েট কৰিব পাৰিম, তাত ইনফৰমেশন ৰাখিবলৈ পাৰিম, তাত ইনফৰমেশন আপডেট কৰিব পাৰিম, ডিলিট কৰিব পাৰিম, বা আমি ইনফৰমেশন পঢ়িবলৈ পাৰিম। যেনেকে মই জানো সেই গোটেইখিনি কামটো কোনোবাই চম্ভালিব লাগিব। আমি থিয়ৰিটিকেলি কৈহে আছো যে আমি বনাব লাগিব, এইটো কৰিব লাগিব, এইটো কৰিব লাগিব, কোনোবা এটাতো হেল্প কৰিব লাগিব ন। তো সেই যোনবিলাকে এখন ডাটাবেস গোটেইখিনি তাৰ কামখিনি মেনেজ কৰাত সহায় কৰে, তো তাকে তেনেকুৱা সফটওয়্যাৰকে আমি DBMS বা ডাটাবেস মেনেজমেন্ট সিস্টেম বুলি কোৱা যায়। যেনেকে আমি ক্লাছ 9 ত শিকিছিলো যে MS Access। ওকে, MS Access বুলি এটা সফটওয়্যাৰ আছে, যাৰ সহায়ত আমি কি কৰিছিলো, ডাটাবেস বনাইছিলো, তাত ইনফৰমেশন ৰাখিছিলো, কি কৰি থোৱা নাই। তো সেইখিনি গোটেইখিনি কাম ই চম্ভালা নাছিলে, তো সেইটোকে আমাক ডাটাবেস মেনেজমেন্ট সিস্টেম বুলি কৈছে। তো ইয়াত আমি কি শিকিম, ইয়াত আমি যোনটো ডাটাবেস মেনেজমেন্ট সিস্টেম শিকিম, সেইটো হৈ গৈছে MySQL। চাবা দেই, এটা ইম্পৰ্টেন্ট কথা এটা ক'বলৈ গৈ আছো। তো MySQL টো ডাটাবেস মেনেজমেন্ট সিস্টেম হয়। তো MySQL ৰ সহায়ত আমি ডাটাবেস বনাম, তাত আমি ইনফৰমেশন ৰাখিম, এণ্ড ইনফৰমেশনৰ লগত যিকোনো ধৰণৰ অপাৰেশনছ আমি কৰিবলৈ পাৰিম। এইখিনিতে এটা কথা মনত ৰাখিবা, একচুৱেলি SQL টো এটা ল্যাঙ্গুৱেজ হয় দেই।
এইটো এটা কোৱেৰি লেংগুৱেজ। তোমালোক যদি MySQL বুলি কৈ দিয়ে সেইটো MySQL টো একচুৱেলি DBMS হয়। এনেকুৱা এটা মানে আমাৰ সফটৱেৰ বুলি কৈছো মই সহজে বুজিবৰ কাৰণে, যে যাৰ সহায়ত আমি এইবিলাক কাম কৰিব পাৰিম। এণ্ড ইয়াত কাম কৰিবলৈ কাৰণে কিবা এটা লেংগুৱেজ ব্যৱহাৰ কৰিব লাগিব ন। আমি যেনেকে এতিয়া C শিকি আছো, HTML শিকি আছো। HTML যেনিবা আমাৰ যিমানখিনি মানে তোমালোকৰ চাইট বিলাক আছে, ৱেবচাইট বিলাক বনাবলৈ HTML ইউজ আছে। তো বিভিন্ন ধৰণৰ সফটৱেৰ বনাবলৈ কাৰণে C ইউজ হৈছে। তো এই MySQL ত কাম কৰিবলৈ কাৰণেতো এটা লেংগুৱেজ লাগিব ন, সেইটো হৈছে SQL বা CQL বুলি কয় তাক। তো এটা কোৱেৰি লেংগুৱেজ হয়, এণ্ড এইটো এটা 4th জেনেৰেশ্যন লেংগুৱেজ। তো লেংগুৱেজৰ বিভিন্ন ধৰণৰ জেনেৰেশ্যন আছে। যিমান নতুন জেনেৰেশ্যন সিমান ইজি হয় লিখিবলৈ। তো 4th জেনেৰেশ্যন মানে কি, এটা লিখিবলৈ সাংঘাতিক সহজ। HTML C লেংগুৱেজতকৈ সাংঘাতিক সহজ লিখিবলৈ। অকে, এণ্ড কোৱেৰি মানে কি, কোৱেৰি মানে কিবা এটা বস্তু সোধা। ক'ৰবাত ইনফৰমেশ্যন আছে, ইনফৰমেশ্যন বিলাক আমি চাবলৈ বিচাৰিছো। বোলে এখন স্কুল আছে, তাত বোলে 1000টা ষ্টুডেণ্ট আছে, মই বোলে অকল ক্লাছ 12ৰ ষ্টুডেণ্ট খিনিকে চাব বিচাৰিছো। তো মই কোৱেৰি কৰিছো ইনফৰমেশ্যন, হয়। তো কোৱেৰি ক্ষেত্ৰত ইউজ হয় কাৰণে তাক SQL টো কোৱেৰি লেংগুৱেজ বুলি কৈছে। তো এইখিনি পইণ্ট আমাৰ ক্লিয়াৰ হৈ গ'ল। আমি DBMS কি বুজি পাই গলো, এক্সাম্পল দুটা ললো, হয় নে। এণ্ড এই DBMS ত আমাৰ কি লেংগুৱেজ ইউজ হ'ব, SQL লেংগুৱেজ ইউজ হ'ব। প্ৰথম কথা ক্লিয়াৰ হ'ল। নেক্সট আৰু এটা আছে যে RDBMS। তো RDBMS কি বস্তু, DBMS তো একেখিনি বস্তু ন। R ফৰ ৰিলেচনেল। তো ৰিলেচনেল কি বস্তু আকৌ, এই পইণ্টলৈ আমি আহিম। তাৰ আগতে আৰু এটা বস্তু ক্লিয়াৰ কৰি দিওঁ, যে এখন যেতিয়া আমি ডাটাবেছ বনাম, তাত আমি ইনফৰমেশ্যন ৰাখিম ন। ইনফৰমেশ্যন সদায় আমি টেবুলাৰ ফৰ্মত ৰাখিম। ইম্পৰ্টেণ্ট পইণ্ট, যে ইনফৰমেশ্যন বিলাক আমি সদায় টেবুলাৰ ফৰ্মত ৰাখিম। মানে ইনফৰমেশ্যন ৰাখিবলৈ কাৰণে আমি প্ৰথমতে এখন তোমালোকৰ টেবুল বনাব লাগিব। তো টেবুলত আমি ইনফৰমেশ্যন থম। অকণ বেছি টাইম যেতিয়া প্ৰেক্টিচ কৰিম অৱস্থাটো বুজি পাই যাম, কিন্তু টেবুলাৰ ফৰ্মত থম। তো এটা ডাটাবেছ এখন যদি আমি ডাটাবেছ খুলি ললো, ধৰি লোৱা যেনিবা মই যোনটো ৰুমত খাৰা হৈ আছো, সেই ৰুমটোৱে যেনিবা আমাক জেগা এটুকুৰা দি দিলে। যদি আমি কোনোবা এখন ডাটাবেছ খুলি ললো, মানে আমি জেগা এটুকুৰা পাই গলো। অকে, এতিয়া মোৰ ইয়াত যেনিবা ঢেৰ তোমাৰ মানে 6-7 মান ডেস্ক বেঞ্চ আছে। অকে, সেই প্ৰত্যেকখিনিকে যদি এটা আমি ইনফৰমেশ্যন ধৰো, মানে কি বুজাইছো, যে সেই ৰুমটো আমাৰ খালী জেগা টুকুৰা, তাত মই যিমানটো মন যায়, মানে ধৰি লোৱা যেনিবা ইনফাইনাইট বুলি ধৰি লৈছো, মানে কোনো লিমিট নাই, তাত মই যিমানযোৰ মন যায় সিমানযোৰ ডেস্ক বেঞ্চ দিব পাৰিম নে নোৱাৰিম। ঠিক একেধৰণে আমি যেতিয়া মানে এখন ডাটাবেছ বনাইছো, মানে আমি খালী জেগা এটা পাই গলো, তাত আমি বহুত ইনফৰমেশ্যন থব পাৰিম। কিন্তু প্ৰত্যেকটো ইনফৰমেশ্যন আমি কি বনাই থব লাগিব, এখন এখন টেবুল বনাই থব লাগিব। ধৰি লোৱা এখন স্কুলৰ, এনে জাষ্ট আমি ৰিয়েল লাইফ এক্সাম্পল এটা লৈছো, এখন স্কুলত বহুত ধৰণৰ ইনফৰমেশ্যন থাকিব পাৰে। যে প্ৰত্যেকখিনি ষ্টুডেণ্টৰ ইনফৰমেশ্যন থাকিব পাৰে, এটা ষ্টুডেণ্ট কোন ক্লাছত পঢ়ে, ঘৰ ক'ত, নাম কি, এইখিনি ইনফৰমেশ্যন। সেইখনৰ কাৰণে এখন টেবুল বনালো, য'ত ষ্টুডেণ্টৰ ইনফৰমেশ্যন আছে। আৰু এখন টেবুল বনাইছো বোলে সিহঁতি হাফ ইয়াৰলিত কিমান মাৰ্কছ পালে বা এনুৱেলত কিমান মাৰ্কছ পালে, সেইখিনিও এইখিনি ইনফৰমেশ্যন নহয় জানো। তো আমি সেইটো ধৰণে বেলেগকে বনালো। কিন্তু সোমাই ক'ত আছে, সেই দুখন যদি টেবুল বনাইছো, দুখন টেবুলে কি একেখন ডাটাবেছতে সোমাই আছে। তো ডাটাবেছ মানে জেগা, তাত আমি বহুত ইনফৰমেশ্যন ৰাখিব পাৰিম। চব ইনফৰমেশ্যন টেবুলৰ ফৰ্মত ৰাখিব পাৰিম। বেলেগ বহুতখিনি টেবুল আমি একেখন ডাটাবেছৰ আণ্ডাৰতে থবলৈ পাৰিম। বস্তুটো বুজি পালো কথাটো। এণ্ড যেতিয়া দুখন টেবুল, ধৰি লোৱা মই জাষ্ট এনেই তোমাক আঁকিবলৈ দেখাইছো, এখন টেবুল বোলে আমি ইনফৰমেশ্যন থৈছিলো যে বোলে নেম, ৰোল নাম্বাৰ এণ্ড ক্লাছ। তো এখন এনে আমি টেবুল এখন বনাই তাত ইনফৰমেশ্যন থৈছিলো। অকে, তো ষ্টুডেণ্ট 1, ষ্টুডেণ্ট 2 এইখিনি মই লিখা নাই আৰু জাষ্ট তোমালোকক এক্সাম্পল এটা দিছো। 01, 02, 03, ক্লাছ 10, ক্লাছ 10, ক্লাছ 10। তো এনেকে ইনফৰমেশ্যন থাকিব বহুতখিনি। তো মই আৰু এখন টেবুল বনাইছো যেনিবা দেই, আৰু এখন যেনিবা মই টেবুল বনালো। তাত বোলে মই কি কৰিছো, ৰোল নাম্বাৰ ৰাখিছো এণ্ড মেথমেটিক্স আৰু কম্পিউটাৰ চায়েন্সত কিমান নম্বৰ পাইছে সেইখিনি বস্তু ৰাখিছো। অকে, তো তোমালোকৰ 01, 02, 03 ই মেথছত পালে 93, কম্পিউটাৰত পালে 95, মেথছত পালে 92, কম্পিউটাৰত পালে 91, ইফালে 84, কম্পিউটাৰত পালে 89। অকে, এই দুখন যদি টেবুল চোৱা তোমালোকে, দুখনতে বেলেগ বেলেগ ধৰণৰ ইনফৰমেশ্যন সোমাই আছে। কিন্তু এই গোটেইখনে মই আমাৰ গোটেই এখন স্কুলৰ ইনফৰমেশ্যন নহয় জানো, এখন স্কুলৰ ভিতৰতে নাই জানো গোটেইখিনি ফাইল, এইটোক এটা ফাইল ধৰা, এইটোক এটা ফাইল ধৰা। অকে, তো সেই গোটেইখিনি আল্টিমেটলি একেখন স্কুলৰ এটা ৰুমতে নাই জানো। তো সেইটো ধৰণে আমি ইমেজিন কৰিম ডাটাবেছ, সেইটো
এইবিলাক আমি টেবুল বনাই আমি বেলেগ বেলেগ ইনফৰমেশ্যন ৰাখিবলৈ পাৰো। এটা কথা মন কৰিবা, এই দুখন টেবুলৰ মাজত এটা আমি কানেকশ্যন এটা লগাব পাৰো নে? সিহঁতৰ মাজত এটা আমি ৰিলেশ্যন এটা দিব পাৰো নে? কেনেকে পাৰো? এই ৰোল নাম্বাৰ ফিল্ডটো চোৱা, এই ৰোল নাম্বাৰ এইকেইটা আমি যদি কানেক্ট কৰিব পাৰো, তো ৰোল নাম্বাৰ 01 মেথছত 93 পালে। ৰোল নাম্বাৰ 01 কোন? ষ্টুডেন্ট 1 নহয় জানো? তো তেনেকে আমি যি দুখন টেবুলৰ মাজত যদি আমি ৰিলেশ্যন ক্ৰিয়েট কৰিবলৈ পাৰো, তেনেকুৱা ডাটাবেছ মেনেজমেন্ট সিস্টেমক ৰিলেশ্যনেল ডাটাবেছ মেনেজমেন্ট সিস্টেম বুলি কয়, য'ত আমি দুখন বা তাতকৈ বেছি টেবুলৰ মাজত ৰিলেশ্যন কৰিবলৈ পাৰো। ওকে, খালি দুখন টেবুলৰ মাজত ৰিলেশ্যন কৰিবলৈ হলে আমাক এটা কমন ফিল্ড লাগিব, নহলে কানেক্ট কেনেকৈ কৰিম আমি দুখন টেবুল, হয় নে? ওকে, বুজি পালো কথাটো? ওকে, নেক্সট ইম্পৰ্টেণ্ট কথা চাবা দেই। নেক্সট ইম্পৰ্টেণ্ট কথাটো হৈ গৈছে প্ৰাইমেৰী কি। তো প্ৰাইমেৰী কি বস্তু? এতিয়া আমি জানো যে যিকোনো ইনফৰমেশ্যন আমি এনেকে টেবুল বনাই থম। তো এখন টেবুলত কিমানটা ফিল্ড আছে? নেম বুলি এটা ফিল্ড আছে, ৰোল নাম্বাৰ এটা ফিল্ড আছে, ক্লাছ এটা ফিল্ড আছে। ইয়াতো ৰোল নাম্বাৰ ফিল্ড আছে, মেথছ ফিল্ড আছে, কম্পিউটাৰ ফিল্ড আছে। তো প্ৰাইমেৰী কি আমি এনেকুৱা এটা জেগাত দিম, মানে টেবুলখনৰ এনেকুৱা এটা ফিল্ড য'ত চবৰ কাৰণে ইনফৰমেশ্যন ইউনিক হ'ব, কাৰো ইনফৰমেশ্যন একে হ'ব নোৱাৰে তাত। ফৰ এক্সাম্পল, নামটো প্ৰাইমেৰী কি দিম নেকি আমি? নিদো। কেলে নিদো? কাৰণ কোনোবা ষ্টুডেণ্টৰ নাম একে হৈ যাবও পাৰে, সম্ভাৱনা থাকে নহয়, সম্ভাৱনা থাকে। ক্লাছ চবৰে একে হ'ব পাৰে, কিন্তু ৰোল নাম্বাৰ কোনোবা এটা ষ্টুডেণ্টৰ একে হ'ব জানো? নহয়, কেতিয়াও নহয়, চবৰে বেলেগ বেলেগ হ'ব। তো যোনটো টেবুলৰ ইউনিক ফিল্ড থাকে তাত আমি প্ৰাইমেৰী কি দিম। কেনেকে দিম কি কৰিম সেইখিনি পিছৰ কথা, খালি আমি ক'ত দিম সেইটো বস্তু বুজি পালো। এগেইন ইয়াতো কি? ৰোল নাম্বাৰ, মেথমেটিক্স, কম্পিউটাৰ, সেই তিনিটাৰ ভিতৰত ইউনিক ফিল্ড কোনটো? ৰোল নাম্বাৰটোৱে, কাৰণ কাৰোবাৰ মেথছৰ নাম্বাৰ একে হ'ব পাৰে, কাৰোবাৰ কম্পিউটাৰ নাম্বাৰ একে হ'ব পাৰে। বস্তুটো বুজি পাইছো নে? তো দুখন টেবুলৰ মাজত ৰিলেশ্যন ক্ৰিয়েট কৰিব লাগে, যোনটো তোমালোকৰ এতিয়া প্ৰেক্টিকেলি নাহে দেই, মই জাষ্ট থিয়ৰিটিকেলি বুজাইছো। তোমালোকে এইটো বস্তু হায়াৰ ছেকেণ্ডেৰীত আছে, তোমালোকে এতিয়া ৰিলেশ্যন কৰিবলৈ নাহে, তো চিন্তা কৰিব নালাগে। আমি অকল এখন টেবুলৰ ওপৰতে কাম কৰিম। জাষ্ট কৈছো যে দুখন টেবুলৰ মাজত ৰিলেশ্যন কৰিবলৈ হলে দুখনৰ প্ৰাইমেৰী কি কেইটা আমি লগ লগাও। বুজি পালা কথাটো? ওকে, এইটো কথা ইমানতে খতম, আমি ইমান আগ নাভাও এইটো কথাত। তো এই পইণ্টখিনি ক্লিয়াৰ হল। এতিয়া আমি চিধা মানে প্ৰব্লেম সলভিঙত যাম। যে ইয়াত যদি আমাক এখন টেবুল দি দিব, অলৰেডি আমাক টেবুল এখন দি দিব পৰীক্ষাত, সেই টেবুলখন আমি MySQL মানে SQL লেংগুৱেজ লিখি পেলাই ইনফৰমেশ্যন খিনি ভৰাব লাগে। কেনেকৈ কৰিম কি কৰিম বলা আমি চাওঁ। এতিয়া চাবা, তো তোমালোকে যদি বুকৰ পিছপিনে চোৱা, এনেকুৱা এখন তোমালোকে টেবুল দেখে পাবা, যোনখন আমাৰ একচুৱেলি মানে আমাৰ SQL লেংগুৱেজটো ইউজ কৰি পেলাই আমাৰ একচুৱেলি ইনফৰমেশ্যন বিলাক কেনেকে ৰাখিব গৈছে। তো এইখিনিতে মই দুটা বস্তু ক্লিয়াৰ কৰি দিম। তোমালোকে যদি কিতাপৰ পিছপিনে চোৱা, এনেকুৱা এখন টেবুল লিখিবা আৰু এনেকুৱা এখন টেবুল লিখিবা। ওকে, এই দুখনৰ মাজত মই ডিফাৰেন্সটো বুজাই দিছো, চাবা দেই। এইখনত এনেকুৱা ইনফৰমেশ্যন বিলাক থকা নিচিনা লাগিছে নে? কাৰোবাৰ নাম আছে, কাৰোবাৰ লাষ্ট নেম আছে, কাৰোবাৰ চেলেৰী আছে, হয় নে? কিন্তু এইখন টেবুলত আমাৰ ইনফৰমেশ্যন থকা নিচিনা নাই লগা দেখোন। এখন কিবাহে INT, varchar, char এইবিলাক কিবা কিবি থকা নিচিনা লাগিছে, হয় নে? যদি এনেকুৱা বোলে তোমালোকে টেবুল এখন দেখা যে INT আছে, varchar আছে, char আছে, এইবিলাক কিবা কিবি আছে, হয় নে? তো এইখন আমাক ষ্ট্ৰাকচাৰ টেবুলহে দিয়া আছে। এতিয়া কি হয় ষ্ট্ৰাকচাৰ টেবুল, কি হয় বেলেগ টেবুল, এইখিনি কম, বাট জানি থবা যে এনেকুৱা বস্তু দিয়া থাকিলে ষ্ট্ৰাকচাৰ টেবুল প্ৰথম কথা। যদি এনেকুৱা দিয়া আছে, এখন টোটেল কমপ্লিট টেবুল, ইনফৰমেশ্যনৰ সৈতে টেবুলখন, এখন ইনফৰমেশ্যন টেবুল বুলি আমি ধৰিব পাৰো। ওকে, এতিয়া দুখন ক্ৰিয়েট কৰা ধৰণটো বেলেগ নেকি? নহয়, একে ধৰণে বেলেগ। একে ধৰণে, একো বেলেগ নহয় একচুৱেলি। এইখনত খালি আমাক ইনফৰমেশ্যন খিনি আমাক কৈ দিছে, তো আমি ইনফৰমেশ্যন খিনি এড কৰোতে আমাৰ প্ৰব্লেম নহয়, কিন্তু এইখনত আমাক ইনফৰমেশ্যন খিনি এড কৰি দিয়া নাই, ইনফৰমেশ্যনটো আমি পিছত এড কৰিম। তো এইবিলাক আমি এইখিনি বস্তু হেৰি কৰো, ইমান এতিয়া চিন্তা নকৰো বৰ্তমান। চাওঁ আমি একচুৱেলি সলভ কৰি চাওঁ যে কেনেকুৱানো হ'ব বস্তুটো সলভ কৰিব গ'লে। আমি এইখন টেবুল লওঁ নে আগৰখন লওঁ? এইখন এতিয়া আমি থৈ দিছো, আমি প্ৰথম এইখন সলভ কৰিবলৈ চাম। ওকে, এই পাৰ্টটো ইগনোৰ কৰা। এতিয়া ৰাইট দা কমাণ্ডছ খিনি দিছে যে, সেই কমাণ্ড খিনি আমি এতিয়া ইগনোৰ কৰিছো। ওকে, আমি ফকাছ কৰিছো এই টেবুলখনত। এতিয়া তাৰ আগতে এটা বস্তু মনত কৰি লওঁ আমি, যে ডাটা টাইপ কি বস্তু। আমি ডাটা মানেতো বুজি পালো, তো সব ধৰণৰ ডাটা একে নেকি? নহয়, কিছুমান আখৰ থাকিব পাৰে, কিছুমান
নাম্বাৰ থাকিব পাৰে, কিছুমান ডেট থাকিব পাৰে, তেনেকে বিভিন্ন বস্তুৰ কাৰণে বিভিন্ন ধৰণৰ ডাটা টাইপ আছে। এতিয়া বৰ্তমান আমি 4টা টাৰ্গেট কৰিম। নেক্সট ভিডিঅ'ত মই গোটেইখিনি যিমানখিনি এক্সট্ৰা টপিক খিনি আছে সেইখিনি মই ডিছকাছ কৰিম। ইয়াত জাষ্ট আমি এইটো প্ৰেক্টিকেল এপ্ৰ'চটোহে শিকিম যে কেনেকে সলভ কৰিব লাগে। অকে, সো যদি এতিয়া দেখিছা ন, ইয়াত এই ৱৰ্কাৰ আইডি নামৰ ফিল্ডখনত এইখিনি নাম্বাৰ আছে, ফাৰ্ষ্ট নেমত এইখিনি আখৰ আছে, লাষ্ট নেমত আখৰ আছে, আকৌ চেলেৰী নাম্বাৰ থোৱা আছে, জইনিং ডেটত ডেট থোৱা আছে, আকৌ ডিপাৰ্টমেণ্টত আখৰ থোৱা আছে। প্ৰত্যেকটো ফিল্ডৰ কাৰণে ইনফৰমেশ্যন অলপ অলপ বেলেগ হৈছে। যেতিয়া নাম্বাৰ থোৱা থাকিব, সদায় আমি ডাটা টাইপটো মেনশ্যন কৰিব লাগিব INT মানে ইন্টিজাৰ্ছ। যদি আখৰ থাকে, আখৰৰ কাৰণে আমি varchar লিখিম এণ্ড ব্ৰেকেটত আমি এটা লিমিট দিম যে কিমানটা লিমিটলৈকে লিখিব পাৰিব। যদি মই varchar 20 দিওঁ, তো মানুহটোৱে ফাৰ্ষ্ট নেম দিয়ক, ফাৰ্ষ্ট নেমটো মানে 20টা লিমিটহে ৰাখিব পাৰিব, মানে এটা আমি চাইজা দি দিয়া হয় মানে। দেন এগেইন যদি ডেট থাকে ক'ৰবাত আমি ডেট বুলিয়ে লিখো, ক'ত লিখো অলপ পিছতে আমি জানিম। এণ্ড যদি কেতিয়াবা বোলে এটা দুটা কেৰেক্টাৰ আছে বোলে, কাৰোবাৰ বোলে গ্ৰেড চাবলগীয়া হৈছে বোলে, এনেকুৱা এখন টেবুল পাম আমি পিছত, ABCD বোলে অকল এটা আখৰ ৰাখিব লগা আছে বা দুটা আখৰ ৰাখিব লগা, তেতিয়া আমি চাৰ ইউজ কৰো, তাৰ লিমিট দিম 1। INT ডেটত আমি লিমিটটো দিব নালাগে, varchar আখৰৰ ক্ষেত্ৰত আমি লিমিটটো মেনশ্যন কৰি দিব লাগিব যে কিমানটা লিমিটৰ আমি আখৰ সেই ফিল্ডখনত দিবলৈ বিচাৰিম। মানে যদি 1 দিছো মানে সি অকল এটাহে দিব পাৰিব, মানে আকৌ B কিবা কিবি দিব নোৱাৰে মানে। তো এনেকুৱা এটা দুটা কেৰেক্টাৰ থাকিলে আমি সদায় চাৰ ইউজ কৰিম, নহলে সদায় আখৰৰ ক্ষেত্ৰত আমি কি ইউজ কৰিম, varchar ইউজ কৰিম টাইপটো। অকে অকে, এতিয়া আমি বস্তুবিলাক টুকুৰা টুকুৰকে শিকিছো। এতিয়া আমি একচুৱেলি ষ্ট্ৰাকচাৰটো চাওঁ যে কেনেকে কৰিব লাগে। তো এই প্ৰবলেমত আমি প্ৰথমতে ফোকাস কি কৰিব লাগিব, যে প্ৰথম কি দিছে যে ক্ৰিয়েট এ টেবল ৱৰ্কাৰ। তো প্ৰথম ফোকাস কৰিব লাগিব বস্তুটো ৱৰ্কাৰ, মানে আমি যোনখন এই টেবুলখন বনাব দিছে না, টেবুলখনৰ নাম কি দিছে, ৱৰ্কাৰ বুলি দিছে। অকে, ইন এ ডাটাবেছ নেম অৰ্গেনাইজেশ্যন, নেক্সট বস্তুটো সেইটো তোমালোকৰ যোনটো আমাৰ ডাটাবেছ বনাব কৈছে তাৰ নাম কি হৈছে, অৰ্গেনাইজেশ্যন বুলি দিছে। দুটা নাম বুজি পাই গলো আমি। তো অৰ্গেনাইজেশ্যন নামৰ এটা ডাটাবেছ বনাব কৈছে, ৱৰ্কাৰ নামৰ এখন টেবুল বনাব কৈছে, চিম্পল কথা। এন্টাৰ দি ৰেকৰ্ডছ গিভেন, তাৰপিছত এইখিনি ৰেকৰ্ডখিনি এন্টাৰ কৰিব কৈছে। অকে, তো প্ৰথম আমি সেই কুৱেশ্যনটো সলভ কৰো। যদি বোলে তোমালোকক কোনোবা এখন টেবুল বোলে আৰু বোলে যোনটো তোমালোকৰ ডাটাবেছ হ'ব তাৰ বোলে নাম দি থোৱা নাই, তেতিয়া আমি নিজে ভাবিব লাগিব যে এইখন টেবুলখন চাই পেলাই যে কি নাম দিব পাৰো আমি ভালকে। অকে, এনিৱে সেইটো আমাৰ এতিয়া টপিক নহয়। প্ৰথম ষ্টেপ কি কৰিব লাগিব চাবা দেই, ষ্টেপ বাই ষ্টেপ। ইয়াৰ আনসাৰ, তো তোৰ আমি আনসাৰ বুলি লিখিলো, এই পাৰ্টটো ইগনোৰ। এতিয়া এখন যিকোনো টেবুল, যেনেকুৱা টেবুলে দিয়া নিদক একে ধৰণৰ প্ৰচেছ হ'ব। চাবা কেনেকৈ কৰি। প্ৰথমতে আমি প্ৰথম ষ্টেপ হ'ল আমি সদায় তোমালোকৰ ডাটাবেছ বনাব লাগিব। প্ৰথম ষ্টেপে সেইটো, প্ৰথম ষ্টেপ আমি এনেকে লিখিম, এনেকে মানে এইটো ফাৰ্ষ্ট ষ্টেপ। অকে, তো ডাটাবেছ ক্ৰিয়েট কৰিবৰ কাৰণে আমি ক্ৰিয়েট বুলি লিখো। চাবা দেই, তোমাক কেপিটেল লেটাৰ দিছো হয়, কিন্তু আমি স্মলতো চলি যাব। মানে কেপিটেল মই কেলে দিছো, জাষ্ট মানে আমি দিয়া নাম আৰু এইটো SQL ৰ বস্তু ন, SQL ৰ বস্তুকেইটা মানে ডিফাৰেঞ্চিয়েট কৰিবৰ কাৰণে, কিন্তু তুমি তোমালোকে কেপিটেল স্মলে চিন্তা কৰিব নালাগে। ক্ৰিয়েট, কি ক্ৰিয়েট কৰিছো আমি, ডাটাবেছ, ক্ৰিয়েট ডাটাবেছ এনেকে লিখিবই লাগিব, এটা নিয়ম হয়। অকে, তাৰপিছত আমাৰ ডাটাবেছৰ নাম কি দিছে, আমাক ইয়াত অৰ্গেনাইজেশ্যন, বেলেগ কুৱেশ্যন বেলেগ দিলেহেঁতেন বা যি নিদিয়ক, তাৰপিছত আমি নামটো লিখিম যে ক্ৰিয়েট ডাটাবেছ অৰ্গেনাইজেশ্যন। এইটোতে আমাৰ প্ৰথম ষ্টেপটো কমপ্লিট হৈ গ'ল। তেতিয়া আমি সেমিকলন দিব লাগিব। বুজি পালা কথাটো? ফাৰ্ষ্ট ষ্টেপ, সদায় আমি ডাটাবেছখন বনাও, এইটো ষ্টেপ সদায় একেই হ'ব, নামটোহে বদলিব। অকে, সেকেন্ড ষ্টেপ আমি ইউজ কৰিম, ইউজ মানে আমাৰ MySQL ত বহুতখিনি ডাটাবেছ বনি থাকিব পাৰে। এই প্ৰথম ষ্টেপটোৱে এটা নিউ ডাটাবেছ বনাইহে দিছে, আমি যে তাকে ইউজ কৰিম আকৌ স্পেচিফিকলি ক'ব লাগিব যে ইউজ, কাক ইউজ কৰিম, আমি বনোৱা ডাটাবেছটো, যে ইউজ অৰ্গেনাইজেশ্যন। এতিয়া এইখিনিলৈকে কি হৈ গ'ল, যে আমি অৰ্গেনাইজেশ্যন নামৰ ডাটাবেছত সোমাই গলো। অকে, তো এইখিনিতে তোমালোকৰ অৰ্গেনাইজেশ্যনৰ কাম শেষ। মানে এতিয়া আমি তাৰ ভিতৰত সোমাই গলো, তাৰ স্পেচটো আমি যেনেকে ইউজ কৰো আমাৰ কথা, মানে ইয়াৰ নামটো কোনো মেনশ্যন নহয় আৰু, মানে আমি সোমাই গলো ইয়াত। এতিয়া কি বনাব লাগিব, মই আগতে কলো যে ডাটাবেছত ইনফৰমেশ্যন আমি এখন টেবুলাৰ বা টেবুল বনাই পেলাই ৰাখো। তো ইয়াত টেবুলখন বনাই থোৱা আছে, এই টেবুলখন আমি কেনেকে বনাম এতিয়া চাবা দে, বহুত বেছি ইম্পৰ্টেন্ট পইণ্ট।
আমি ইনফৰমেশন বিলাক ৰাখিব লাগিব ন, ৰখাৰ আগতে আমি টেবুলখনৰ ষ্ট্ৰাকচাৰটো বনাই ল'ব লাগিব। ষ্ট্ৰাকচাৰ নোহোৱাকে আমি ইনফৰমেশন খিনি এড কৰিব নোৱাৰো। ষ্ট্ৰাকচাৰ মানে কি বুজিছো, যে টেবুলখনত কি বস্তু থাকিব, কি বস্তু থাকিব, এটা ৱৰ্কাৰ আইডি থাকিব, এটা ফাৰ্ষ্ট নেম থাকিব, লাষ্ট নেম থাকিব, চেলেৰি থাকিব, জইনিং ডেট থাকিব, ডিপাৰ্টমেন্ট থাকিব। সেই গোটেইকেইটা বস্তুৰে টেবুলখন বনা নাই জানো, তো সেইটোকে ষ্ট্ৰাকচাৰ বুলি কৈছে। প্ৰথমতে সেই বস্তুটো বনাই ল'ব লাগিব, কি থাকিব, তাৰ পিছতহে ইনফৰমেশন ভৰাব লাগিব। বস্তুটো বুজি পালা নাই কথাটো? ষ্ট্ৰাকচাৰ কেনেকে বনায়? ষ্ট্ৰাকচাৰ বনাবলৈ হলে আমি লিখিব লাগিব নেক্সট স্টেপত যে ক্ৰিয়েট, এইবাৰ আমি কি ক্ৰিয়েট কৰিব গৈছো, এখন টেবুল ক্ৰিয়েট কৰিব গৈছো, ক্ৰিয়েট টেবুল। তো টেবুলখনৰ নাম কি দিম আমি, ৱৰ্কাৰ, ক্ৰিয়েট টেবুল ৱৰ্কাৰ। তাৰ পিছত আমি ব্ৰেকেট দিম। এতিয়া চাবা দেই, বহুত বেছি ইম্পৰ্টেন্ট পইণ্ট ষ্টাৰ্ট হ'ব। ইয়াত গেপ নাই আকৌ দেই, এইটো একচুৱেলি গেপ নহয়। ইয়াত গেপ আমি সাৱধানে দিব লাগে, মাইনাছ গেপ। চাবা এইবিলাকত আছে গেপ, সেইবিলাকত দিব লাগিব, এটা শব্দ হয়। এতিয়া আমি একেটা লাইনতে লিখিব পাৰিম, মই খালি এতিয়া মানে জেগা নহবৰ কাৰণে মই তলত লিখি দিম, বা একেটা লাইনতে লিখিব পাৰো দেই। প্ৰথম কথা, এই টেবুলখনত প্ৰথম বস্তু কি আছে, প্ৰথম বস্তু আছে ৱৰ্কাৰ আইডি। যেনেকে আছে একজেক্টলি যেনেকে লিখিম। এণ্ড এটা বস্তু ধ্যান ৰাখিবা যে এইবিলাক নামত আমি স্পেচ দিব নোৱাৰো। যেনেকে দেখিছা নে, ইহঁতে আন্ডাৰস্কোৰ দিছে, আন্ডাৰস্কোৰ পাৰো, আমি স্পেচ দিব নোৱাৰো, একেলগে লিখিম। যদি গেপ দেখাবলৈ আছে আন্ডাৰস্কোৰডাল দিম, গেপ দিব নোৱাৰো। প্ৰথম বস্তু কি আছে, ৱৰ্কাৰ আইডি আছে, আমি লিখি দিম ৱৰ্কাৰ আইডি আছে। যে প্ৰথম ফিল্ড টেবুলখনত ৱৰ্কাৰ আইডি থাকিব। এতিয়া ৱৰ্কাৰ আইডিত কেনেকুৱা ধৰণৰ ইনফৰমেশন সোমাইছে, নাম্বাৰ, নাম্বাৰ মানে কি, INT। তো গেপটো দিম দেই, এতিয়া গেপ এটা দিম, নামটো লিখিম, তাত আমি কম যে কেনেকুৱা টাইপৰ ইনফৰমেশন সোমাব, তাত INT ইনফৰমেশন সোমাব, ইন্টিজাৰ্ছ সোমাব। মানে সেইটো আমি প্ৰথমতে কৈ ল'ব লাগিব যে ক'ত কেনেকুৱা ধৰণৰ ইনফৰমেশন সোমাব মানে। অকে, নেক্সট মই কি কৈছো তোমালোকক, যে এখন টেবুলত এটা প্ৰাইমেৰী কি হবই লাগিব, এণ্ড এটাই প্ৰাইমেৰী কি হব পাৰিব, বেলেগ দুটা তিনিটা প্ৰাইমেৰী কি হব নোৱাৰে। প্ৰাইমেৰী কি আমি ক'ত দিওঁ, যে টেবুলখনত চবতকে ইউনিক ফিল্ড কোনটো, তো ইউনিক ফিল্ড ইয়াত ৱৰ্কাৰ আইডি নহয় জানো, কাৰণ ৱৰ্কাৰ আইডিহে চবৰে বেলেগ বেলেগ হ'ব। তো ইয়াতে আমি প্ৰাইমেৰী কিটো এড কৰি দিম। তো নামটো লিখিলো, কি ধৰণৰ ইনফৰমেশন যাব লিখিলো, তাৰপিছত গেপ এটা দিম দেই, গেপ দিম। গেপ দি পেলাই আমি কি লিখিম, প্ৰাইমেৰী কি, যে এই ফিল্ডখনত আমি প্ৰাইমেৰী কিটো দিব বিচাৰিছো, প্ৰাইমেৰী স্পেচ কি। অকে, এতিয়া কমা দিম, চাবা দেই, কমা জাহা তাহা নিদিও, মানে কমা কেতিয়া দিছো, যেতিয়া ইয়াৰ বিষয়ে গোটেইখিনি ইনফৰমেশন বা হৈ গল, যে ৱৰ্কাৰ আইডি নামৰ এটা ফিল্ড থাকিব, তাত ইন্টিজাৰ সোমাব, আৰু তাতে আমি প্ৰাইমেৰী কি দিম। কমা দি পেলাই যে নেক্সটলৈ যাম, নেক্সট কি বস্তু থাকিব, নেক্সট ফাৰ্ষ্ট নেম থাকিব। কমা দি পেলাই আমি লিখিম ফাৰ্ষ্ট নেম। অকে, ফাৰ্ষ্ট নেম থাকিলে, এতিয়া ফাৰ্ষ্ট নেমটো তোমালোকৰ ইনফৰমেশন কেনেকুৱা, আখৰ হয়, আখৰ থাকিলে কি দিওঁ আমি, ভাৰ্চাৰ দিওঁ। যে ইয়াত স্পেচ দিম, এতিয়া চাবা দেই, স্পেচ দি পেলাই ভাৰ্চাৰ, ভাৰ্চাৰ লিমিট এটা দি দিম। সবতকে হাইয়েষ্ট চাবা কিমান আছে, 1 2 3 4 5 6 7 8টা, 15 দি দিছো, মানে 15টালৈকে মানুহে লিখিব পাৰিব তাত। অকে, এতিয়া প্ৰাইমেৰী কিটো দিব নোৱাৰো। আৰু এটা নিয়ম আছে, চাবা দেই, এটা নিয়ম আছে নট নাল। নাল মানে খালী, নট নাল মানে খালী থাকিব নোৱাৰে। যদি আমি কোনোবা এটা ফিল্ডত নট নাল বুলি লিখি দিম, ফৰ এক্সাম্পল মই ইয়াত স্পেচ দি পেলাই যেনিবা নট নাল লিখি দিছো, নট স্পেচ নাল, কমা দি পেলাই নেক্সট যাম। নট নাল মানে কি বুজাইছে, যে এই ফিল্ডখন কেতিয়াও খালী থাকিব নোৱাৰিব। মানে কোনোবা ইউজাৰে যদি ইনফৰমেশন ভৰাওঁতে যদি তাৰ নামটো নিদিয়ে, তো সেইটো এৰৰ দেখাব, মানে ফাৰ্ষ্ট নেমটো কেতিয়াও নট নাল, খালী হ'ব নোৱাৰিব। মানে যদি খালী নাই, তো আমি নট নাল দি দিছো। প্ৰাইমেৰী কি দিম, নহলে নট নাল দিম। তো প্ৰাইমেৰী কি এবাৰ হৈ গল যেতিয়া, তো বাকীকেইটাত আমি নট নাল দিম। যদি বোলে ইয়াত বোলে এইটো বোলে নাছিলে, বোলে নাই, বোলে আমি জাষ্ট ধৰি লৈছো নাই বোলে, তেতিয়া আমি লাষ্ট নেমত নট নাল দিব নোৱাৰিম। কেলে, এটা বস্তু খালী আছে, খালী থাকিলে আমি নট নাল নিদিওঁ, খালী যদি নাথাকে আমি নট নাল দিব পাৰিম তাত। অকে, এনিৱেজ কমা হৈ গল। নেক্সট বস্তু কি আছে, নেক্সট লাষ্ট নেম আছে। এগেইন আমি কমা পিছত লিখিম যে লাষ্ট নেম। তো লাষ্ট নেমটোত কি ধৰণৰ ইনফৰমেশন সোমাইছে, আখৰ সোমাইছে। আখৰ সোমালে কি দিম, আমি স্পেচটো দি পেলাই ভাৰ্চাৰ দিম। তাৰ লিমিট কিমান দিম, 15 দি দিছো যেনিবা। অকে, খালী আছে নেকি, নাই, খালী নাই মানে কি, স্পেচ দি পেলাই নট নাল লিখিম, কমা। নেক্সট বস্তু কি আছে, চেলেৰি আছে, তো চেলেৰি লিখিলো, স্পেচ দিলো। চেলেৰি কি বস্তু এইখিনি, চেলেৰি নাম্বাৰ নহয় জানো, নাম্বাৰ কাৰণে আমি কি ইউজ কৰিম, INT ইউজ কৰিম, চিম্পল কথা। খালী আছে নেকি, নাই, নট নাল দিম আকৌ, নট নাল। অকে, কমা দিম। নেক্সট কি আছে,
জয়নিং ডেট বোলা বস্তু এটা আছে তো জয়নিং ডেট লিখিম তোমালোকে মন কৰিছে না মই গ্যাপ ক'ত দিছো কমা ক'ত দিছো এটা বস্তুৰ বিষয়ে কৈ নোহোৱালৈকে আমি কমা নিদিওঁ তাক গোটেইখিনি বস্তুখিনি গ্যাপ দি কৈ পেলাই তাৰপিছত কমা দিছো তাৰপিছত জয়নিং ডেটটো কি টাইপৰ ইনফৰমেশ্যন ইয়াত ডেট সোমাই আছে ডেট সোমাই থাকিলে আমি ডেটে দিব পাৰিম ডেট সোমাই থাকিলে আমি ইনফৰমেশ্যন টাইপটো ডেট বুলি দিব পাৰিম খালি নাই কাৰণে নট নাল দি দিছো কমা লাষ্ট কি আছে ডিপাৰ্টমেন্ট মই জোৰা নাই কাৰণে লিখিছো তো ডিপাৰ্টমেন্টৰ আন্ডাৰত কেনেকুৱা ধৰণৰ ইনফৰমেশ্যন আছে আখৰ নহয় জানো এইখিনি আখৰ কাৰণে কি হ'ব ভাৰ্চাৰ হ'ব বেছি লিমিট দিব নালাগে 10 মান দি দিছো যেনিবা ওকে এগেইন নট নাল দিছো এতিয়া আৰু আছে জানো টেবুলখনত বস্তু নাই তেতিয়াহে আমি এই ব্ৰেকেটডাল ক্লোজ কৰিম এন্ড হেকত সেমিকলন দিম এই লাইনটো এতিয়াহে কমপ্লিট হৈ গল তো এই লাইনটো আমি কি বুজিলো যে যোনখন টেবুলত আমি ইনফৰমেশ্যন খিনি ভৰাম সেই টেবুলখন আমি ষ্ট্ৰাকচাৰটো বনাই ললো মানে সেই টেবুলখনত কি থাকিব কেনেকুৱা ধৰণৰ ইনফৰমেশ্যন থাকিব এইখিনি সব লিখি ললো কোন প্ৰাইমেৰী কি হ'ব কোন খালি থাকিব সব লিখি ললো সদায় আমি এইটো ধৰণে কৰিব লাগিব বুজি পালো ইমান টান নহয় চাবাতে একেবাৰে সহজ বস্তুটো প্ৰথমতে আমি ডাটাবেস বনাও তাক ইউজ কৰি আছে আমি টেবুলখনৰ ষ্ট্ৰাকচাৰ বনাও নেক্সট স্টেপ কি ইনফৰমেশ্যন খিনি ভৰাম খতম এটা পিছত আমাৰ প্ৰবলেমটো হয় নে ইনফৰমেশ্যন কেনেকৈ ভৰাম চাবা দেই নেক্সট লাইনটোলৈ আহো আমি ইনফৰমেশ্যন ভৰাবলৈ কাৰণে আমি লিখো ইনসাৰ্ট এইকেইটা বস্তু খালি মনত ৰাখিব লাগিব ক'ত ক্ৰিয়েট হয় ক'ত ইনসাৰ্ট হয় ইনসাৰ্ট মানে যেতিয়া আমি ইনফৰমেশ্যন ভৰাব বিচাৰিম ইনফৰমেশ্যন ভৰোৱাৰ আগতে সদায় আমি ষ্ট্ৰাকচাৰটো বনাই ল'ব লাগিব নহলে আমি ভৰাব নোৱাৰো ইনসাৰ্ট ইনটু ক'ত ভৰাম মই এই টেবুলখনত এই টেবুলখনৰ নাম কি আছিলে ওয়াৰ্কাৰ আমি যি নাম দিছিলো ইনসাৰ্ট ইনটু ওয়াৰ্কাৰ তাৰপিছত আমি লিখিব লাগে ভ্যালুজ বুলি শব্দটো লিখিব লাগে এতিয়া আমি ব্ৰেকেট দি পেলাই ইনফৰমেশ্যন ভৰাই যাম একেবাৰে সহজ কথা এতিয়া এইখিনিতে কেইটামান মন কৰিবলগীয়া কথা যে আমি টেবুলৰ ষ্ট্ৰাকচাৰ কেনে বনাইছো যে প্ৰথমত ওয়াৰ্কাৰ আইডি আছে সেকেন্ডত ফাৰ্স্ট নেম আছে তাৰপিছত লাষ্ট নেম আছে তাৰপিছত স্যালাৰি আছে জয়নিং আছে তাৰপিছত ডিপাৰ্টমেন্ট আছে হেতু অৰ্ডাৰতে ভৰাব লাগিব মই বোলে প্ৰথম বোলে কাবাৰ বোলে মই স্যালাৰি ভৰাই দিছো নহব এৰৰ দেখাব চিটা কেলে প্ৰথম ওয়াৰ্কাৰ আইডি আছে তোমাৰ বস্তুটো মানে ওয়াৰ্কাৰ আইডি তো আইএনটি হয় ন তো মই যেনিবা স্যালাৰি জেগা যেনিবা কাবাৰ নামটো ভৰাই দিলো যেনিবা কিবা নাম ভৰাই দিলো ওকে তো এৰৰ দেখাব কেলে নামটো আছে ভাৰ্চাৰ আমি বস্তু দিছিলো ওয়াৰ্কাৰ আইডি আইএনটি তো খেলিমেলি হ'ব হেতু অৰ্ডাৰতে ভৰাব লাগিব আমি হেতু অৰ্ডাৰটো বনাইছো ন এটা কথাটো চাবা দেই সাংঘাতিক ইম্পৰ্টেন্ট কথা আইএনটিৰ বাহিৰে যিকোনো ইনফৰমেশ্যন ভৰালে আমি ইনভাৰ্টেড কমা ভিতৰত ভৰাম আইএনটিৰ বাহিৰে যিকোনো ইনফৰমেশ্যন আমি ইনভাৰ্টেড কমা ভিতৰত ভৰাম অকল আইএনটি হে আমি এনেকে খোলাকে ডাইৰেক্টকে ভৰাব পাৰিম বুজি পাইছো বস্তুটো বাকিখিনি সব স্ট্ৰিং হিচাপে আহে স্ট্ৰিং তোমালোকে সি যদি পঢ়িছা গম পাইছা স্ট্ৰিং মানে আখৰখিনিকে বুজায় তো ডেটটো আখৰ নহয় কিন্তু ডেটটো ষ্টিল স্ট্ৰিং নিচিনাকে হ'ব তো সেইকাৰণে কৈছো যে আইএনটি বাহিৰে সব ইনভাৰ্টেড কমা ভিতৰত ভৰাম আমি ইনফৰমেশ্যন চাবা এতিয়া ইনফৰমেশ্যন কেনেকৈ ভৰাইছো ইনফৰমেশ্যন সদায় আমি ৰ বাই ৰ যাম যিমানটা ৰ আছে সিমানবাৰ আমি এনেকে ব্ৰেকেট খুলিম এবাৰ ব্ৰেকেট খুলিলে মানে প্ৰথম ৰটো আমি এন্টাৰ কৰিম প্ৰথম ৰত প্ৰথম বস্তু কি আছে 001 তো আইএনটি নেকি আইএনটি হয় আইএনটি হলে আমি ডাইৰেক্ট লিখিবলে পাৰো ওকে এতিয়া এখিনিত কমা দি দিম আমি কেলে কাৰণ নেক্সট বস্তুলৈ গলো ইয়াত কমাটো ইমান দেৰিকে কেলে আহিছিলে কাৰণ আমি গোটেইখিনি বস্তু মেনশন কৰিব লগা আছিলে যে ওয়াৰ্কাৰ আইডি নামটো তাত আইএনটি সোমাব তাত প্ৰাইমেৰী কি লাগিব তাৰপিছত কমা ইয়াত একেবাৰতে সেইটো বস্তু ফিল্ডটো শেষ হোৱা নাই জানো সেইকাৰণে কমা দি পেলাই নেক্সট বস্তু লিখিম নেক্সট কি আছে নেক্সট তোমাৰ ৰেবেকা আছে তো আইএনটি নেকি নহয় তো আখৰ হলে সদায় ইনভাৰ্টেড কমা ভিতৰত আহিব তো ৰেবেকা কমা লগতে লিখিম আমি লাষ্ট নেম কি আছে ডংগল ওকে তাৰপিছত কমা স্যালাৰিটো কি আইএনটি নেকি ইয়েস আইএনটি হয় যদি আমি ইনভাৰ্টেড কমা দিব নালাগে বুজি পালা কথাটো ওকে দেন তোমালোকৰ জয়নিং ডেট আছে ইয়েস জয়নিং ডেট আছে আমাৰ জয়নিং ডেটটো এতিয়া সাংঘাতিক এটা ইম্পৰ্টেন্ট কথা মাইএসকিউএলত ডেট কেনেকৈ লিখে আমি কেনেকৈ লিখো আমি প্ৰথমতে ডেটো লিখো তাৰপিছত মান্থটো লিখো তাৰপিছত ইয়াৰটো লিখিম ইয়াত নহয় ইয়াত প্ৰথমতে তোমালোকৰ ইয়াৰটো যাব ইয়াত এইটো সিস্টেমত লিখা হয় ইয়াৰ লিখা হয় তাৰপিছত মান্থ লিখা হয় তাৰপিছত ডে লিখা হয় আমাৰ উল্টাটো মানে দেই ইয়াত এনেকৈ লিখা হয় তো ডেটটো আমি এনেকৈ এড কৰিব লাগিব 2014 02 20 তাৰপিছত কি আছে শেষত এইচআৰ ডিপাৰ্টমেন্ট আখৰ হয় তো এইচআৰটো আমি ইনভাৰ্টেড লিখিলো ব্ৰেকেট ক্লোজ মানে কি প্ৰথম ৰটো আমাৰ কমপ্লিট হৈ গল ওকে
এইখিনি এটা বস্তু চাবা, সদায় চাবা দে ডেট কিন্তু তোমালোকে এনেকে নাথাকিলেও ডেট সদায় আমি এনেকে ভৰাম, ইয়াৰটো প্ৰথমত ভৰাম, মান্থ তাৰপিছত ভৰাম, তাৰপিছত ডে ভৰাম, মাজত ডেছ থাকিব লাগিব। এতিয়া এইখিনি যদি মই যদি সেমিকলন দি দিওঁ, ধৰি লওঁ মই সেমিকলন দি দিলো, সেমিকলন দি দিয়াৰ লগে লগে কি হ'ল, মোৰ এটা ৰ কমপ্লিট হৈ গ'ল ন। সেমিকলন মানে লাইনটো খতম। মই যদি আকৌ সেকেন্ড ৰটো ভৰাবলৈ হয় তো মই আকৌ এইখিনি লিখিব লাগিব, আকৌ ইয়াত ইনচাৰ্ট ইনটু ভেলুজ লিখিব লাগিব, আকৌ ব্ৰেকেট দিব লাগিব। তেনে কৰাতকে আমি কি কৰিব পাৰো, আমি একেবাৰতে গোটেইখিনি ইনফৰমেশ্যন ভৰাব পাৰো। কেনেকে, সেমিকলন নিদি পেলাই যদি মই কমা দি দিওঁ, কমা দি যদি মই আৰু এডাল ব্ৰেকেট খুলি দিওঁ, তো মই একেলগতে গোটেইখিনি ইনফৰমেশ্যন লিখিব পাৰো, বাৰ বাৰ ইনচাৰ্ট ইনটু লিখি থাকিব নালাগে মানে আমাৰ। নেক্সট কি আছে, নেক্সট এই ৰটো আছে, প্ৰথম কি আছে 002 আছে, নেক্সট কি আছে, নাম কি আছে জাহ্নৱী আছে, নেক্সট কি আছে বৰঠাকুৰ আছে, তো এইখিনিতো এক্সপ্লেইন কৰিলো আৰু এতিয়া আমি বুজি পাই গলো। নেক্সট চেলাৰী কিমান আছে 68,000, মই ক'ত ইনভাৰ্টাৰ কমা দিয়া নাই, আইএনটি দিয়া নাই, দেখিছা নাই। তাত জয়নিং ডেট কিমান আছে 2014-06-11, কমা দি পেলাই নেক্সট কি আছে এডমিন ডিপাৰ্টমেন্টৰ হয় তাই, তো এডমিন ডিপাৰ্টমেন্ট আৰু আছে নেকি, নাই, এইটো ইনফৰমেশ্যন ক্লোজ। বস্তুটো বুজি পাইছা নাই। ইয়াত কমা দি পেলাই সৰি, ইয়াত মই কমা দি পেলাই আৰু এটা ইনফৰমেশ্যন ষ্টাৰ্ট কৰিব পাৰো, থাৰ্ড ৰটো সেইটো কমপ্লিট কৰিম, আৰু এটা ষ্টাৰ্ট কৰিম ফৰ্থ ৰ কাৰণে, দেখিছা না, মই লিখি থকা নাই, এইখিনি বস্তুকে আমি কপি কৰিম 4, তাৰপিছত আমি আকৌ 5ৰ কাৰণে লিখিম, শেষ কৰিম, 6ৰ কাৰণে লিখিম, শেষ কৰিম, 7ৰ কাৰণে লিখিম, শেষ কৰিম, 8ৰ কাৰণে লিখিম, 8 মানে গোটেইখন টেবুলে খতম ন, শেষত যেতিয়া সেমিকলন দি দিম। বস্তুটো বুজি পালা নাই। তো যদি তুমি প্ৰথমতে সেমিকলন দিয়া তো বাৰ বাৰ লাগি লিখিব লগা হ'ল, সেইটো আমি কৈ থাকিব নালাগে, একেডাল এবাৰ লিখি পেলাই গোটেইখিনি ইনফৰমেশ্যন এনেকে ভৰাব পাৰো। এইখিনিলৈকে ডাউট আছে নেকি? যদি ডাউট আছে তোমালোকে এই টাইম ষ্টেম্পটোতে এইখিনিতে তলত তোমালোকে কমেন্ট কৰা যে এইখিনিত কিবা ডাউট আছে নেকি, কাৰণ এইখিনিলৈকে আমি সদায় একেধৰণে কৰিম। এই টেবুল এখন তোমালোক পৰীক্ষাত লাষ্ট 3 বছৰৰ পৰা যেতিয়াৰ পৰা তোমালোকে বুকখন আহিছে কম্পিউটাৰৰ, এনেকুৱা এখন টেবুল সদায় আহি আছে, এণ্ড তোমালোকক 6-7 নম্বৰ মান দি দিয়ে, একেবাৰে সহজ হৈ যায় এইটো বস্তু। তো এই টেবুলখন যদি যেনেকুৱা টেবুল, এই টেবুল বুলি নহয়, যেনেকুৱা এখনে টেবুল নিদিয়া আমি পাৰিম ক্ৰিয়েট কৰিবলৈ। ওকে, তোমালোকে 4টা প্ৰচেছ মনত ৰাখিব লাগিব। তাৰ পিছত আমাৰ আহি যায় এইখিনি কুৱেৰি পাৰ্ট খিনি, এইখিনিলৈ আমি যাম, কিন্তু এইখিনিলৈকে ক্লিয়াৰ হল নে নাই আমি এইটো চাব লাগিব। যদি নাই হোৱা তোমালোকে আকৌ এবাৰ চাব লাগিলে ভিডিঅ'টো। প্ৰথম আমি কি কৰিলো, এখন ডাটাবেছ বনালো, তাক আমি ইউজ কৰিলো, তাৰপিছত টেবুলখনৰ ষ্ট্ৰাকচাৰটো বনালো, তাৰপিছত কি কৰিলো আমি ইনচাৰ্ট কৰিলো, ইনফৰমেশ্যন খিনি আমি ইনচাৰ্ট কৰিলো। বুজি পালে কথাটো, ইনফৰমেশ্যন খিনি আমি ইনচাৰ্ট কৰিলো, ক্লিয়াৰ হৈ গল। এনেকে সব আমি টেবুল কৰিব পাৰো। এতিয়া এইখিনি সলভ কৰাৰ আগতে মই আৰু এটা বস্তু কৈ ল'ব বিচাৰিছো তোমালোকক। এই টেবুলখন চোৱাচোন, এই টেবুলখন মই অলৰেডি কলো যে আগতে এইখনক আমি ষ্ট্ৰাকচাৰ টেবুল বুলি ভৰাম। এতিয়া চিনাকি লাগিছে ন বস্তুবিলাক, আইএনটি, ভাৰ্চাৰ, প্ৰাইমেৰী কি, নট নাল, বস্তুবিলাক চিনাকি লাগিছে নাই। তো মানে এইখন টেবুলত আমাক কি কৰিছে, ইয়াৰ নিচিনাকে ইনফৰমেশ্যন খিনি দিয়া নাই। আমি ইয়াত ভাল কি হল যে চাই ভৰাব পাৰিলো ইনফৰমেশ্যন খিনি, খালি এইখিনি বস্তু আমি চিন্তা কৰিব লগা হল নাই যে ইয়াত আইএনটি সোমাই আছে, ইয়াত তোমালোকৰ ভাৰ্চাৰ আছে, এইটো আমি চিন্তা কৰিব লগা হল। এই পাৰ্টটো চিন্তা কৰিবলগীয়া নহল, কাৰণ দি থোৱা আছে। ঠিক তেনেধৰণে এনেকুৱা টেবুলত আমি সেই ষ্ট্ৰাকচাৰ পাৰ্টটো চিন্তা কৰিব নালাগে, মানে আমি ইনফৰমেশ্যন পাৰ্টটোহে চিন্তা কৰিব লাগিব। প্ৰচেছ একে নাই, ইয়াত চিন্তাটো বেলেগ জেগাত কৰিব লাগিব, তাত বেলেগ জেগাত কৰিব লাগিব। বুজি পালা কথাটো। তো এইখনকে আমি ক্ৰিয়েট কৰি চাচোন আকৌ এবাৰ, একেবাৰে সহজ বস্তু হ'ব এতিয়া আমাৰ কাৰণে। তো ইয়াত এখন তোমালোকৰ টেবুলখনৰ নাম দি আছে টেবুলখনৰ নাম দি আছে কাষ্টমাৰ, এণ্ড তোমালোকৰ ডাটাবেছখনৰ নাম দি আছে ক্লাবমাৰ্ট। বুজি পালা কথাটো। প্ৰথম ষ্টেপ কি থাকে আমাৰ, প্ৰথম থাকে যে আমি ডাটাবেছ বনাব লাগে। আমি কি কৰিম, ক্ৰিয়েট ডাটাবেছ। মই আকৌ কৈছো তোমালোকে স্মল লেটাৰ লিখিব পাৰা, আপত্তি নাই। নাম কি দিছে ডাটাবেছৰ, ক্লাবমাৰ্ট। ওকে, নেক্সট তোমালোকৰ আছে ইউজ কৰিব লাগিব। কাক ইউজ কৰিব লাগিব, যোনখন ডাটাবেছ বনালো আমি, ক্লাবমাৰ্টক ইউজ কৰিব লাগিব। থাৰ্ড ষ্টেপটো কি আছিলে, আমি টেবুল বনাব লাগিব, যে টেবুলৰ ষ্ট্ৰাকচাৰ বনাব লাগিব, যোনটো আমাক দি থোৱা আছে এইবাৰ। তো ক্ৰিয়েট টেবুল, টেবুলখনৰ নাম কি দিছে আমাৰ কাষ্টমাৰ। এণ্ড টেবুল এখন বনাওঁতে আমি কি কৰিছিলো, এতিয়া চাবা আমি ইয়াত কি কৰিছিলো,
আমি ইয়াত কৰিছিলো যে আমি এইখিনি পঢ়ি চাইছিলো যে প্ৰথম আছে ৱৰ্কাৰ আইডি, তাত INT সোমাব, প্ৰাইমেৰী কি যাব, ফাৰ্ষ্ট যাব, তো সেইখিনি আমি নিজে চিন্তা কৰিব লগা আছে। ইয়াত কিন্তু নাই। এনেকুৱা টেবুল, ইনফৰমেশ্যন টেবুল আমি এনেকে পঢ়িম ষ্ট্ৰাকচাৰ বনালে দেই, কিন্তু ষ্ট্ৰাকচাৰ টেবুলখন আমি এনেকে পঢ়িলে হ'ব। ইয়াত প্ৰথমে লাইন নালাগে, আমাৰ প্ৰথম দৰকাৰ নাই, আমি এই 4টা বস্তু পঢ়িলে হ'ব। কেলে? কাৰণ ইয়াত আমাক এনেকেহে দি থোৱা আছে বস্তু, চাবা দেই, সেইকাৰণে সাৱধান। এই প্ৰথমটোৰ লগত আমাৰ একো খেল নাই, প্ৰথম লাইনটোৰ লগত। এই প্ৰথম ৰটোৰ লগত কাৰ লগত খেল আছে? যেতিয়া আমাৰ ইনফৰমেশ্যন টেবুল দিব, তাতহে লিখা থাকে কি কি থাকিব। এইখনত আমাৰ এক্সট্ৰা টেবুল দিছে য'ত এনেকে লিখা আছে কি কি থাকিব লাগিব। বুজি পালা কথা? দুখন টেবুলৰ মাজত ডিফাৰেন্সটো বুজি পালা? প্ৰথম কি আছে? কাষ্টমাৰ আইডি। তো প্ৰথমে আমি সেইটো ভৰাব লাগে যে কাষ্টমাৰ আইডি বুলি এটা ফিল্ড এটা আছে, কাষ্টমাৰ আইডি একেবাৰে হয়। তাত কি যাব? INT যাব, চব দি থোৱা আছে, দিছে নে ইয়াত? তাত প্ৰাইমেৰী কি যাব নি? যাব। তো গেপ দি পেলাই প্ৰাইমেৰী কি লিখি দিম, তো প্ৰাইমেৰী কি লিখি দিলো, আৰু খেল নাই ইয়াত। কমা, নেক্সট কি আছে? নেক্সট কাষ্টমাৰ নেম আছে। চাবা দেই, ইয়াত গেপ দিয়া নিচিনা লাগিছে, কিন্তু গেপ দিব নোৱাৰো আমি, চাবা। তো তাৰপিছত কাষ্টমাৰ নেম আছে, তো কাষ্টমাৰ নেমটো কি হয়? ভাৰ্চাৰ হয়, ভাৰ্চাৰ দিব লাগিব। ইয়াত সাইজটো বেলেগকে দিয়া আছে, কিন্তু আমি সাইজ কেনেকে লিখো? সদায় আমি ব্ৰেকেট দি পেলাই লিখো সাইজটো। 20 নট নাল আছে নেকি? আছে। স্পেচ দি পেলাই আমি নট নাল লিখিম, স্পেচ বিলাক দিওঁতে সাৱধান দেই। কমা, তাৰপিছত কাষ্টমাৰ মোবাইল আছে, তো কাষ্টমাৰ মোবাইল তোমালোকৰ মনত এটা কুৱেশ্যন আহিব পাৰে, এইটোতো স্যাৰ INT দিব লাগিছিলে, ভাৰ্চাৰ কেলে দিলে? তো ভাৰ্চাৰ দিয়া কাৰণটো এইটোৱে, একচুৱেলি কাৰণটো মই এতিয়া নকওঁ, মই এই কাৰণটো তোমালোকক নেক্সট ভিডিঅ'ত কম যে ভাৰ্চাৰ দিয়া কাৰণ কি, ইয়াত INT কেলে নিদিলে। মই একচুৱেলি সৰুকে কৈ দিছো। ধৰি লও যেনিবা এইটো এটা ফোন নাম্বাৰ যেনিবা, অকে, তো মানে আমি ফোন নাম্বাৰ বিলাকে এনেকে লিখা হয় ন, তো এইটোতো চবতকে মানে ইজি হ'ব লাগিছে যে INT দিব লাগিছিলে। ইয়াত ভাৰ্চাৰ কেলে চাবা দে, INT ৰ সিমান লিমিটেশন, ইয়াক যদি তুমি নাম্বাৰ হিচাপে পঢ়া, তো নাম্বাৰ হিচাপে পঢ়িলে কিমান ডাঙৰ নাম্বাৰ হ'ব? আমি ফোন নাম্বাৰ হিচাপে নাভাবো, কম্পিউটাৰ নাজানে নহয় ফোন নাম্বাৰ কি হয়, তাৰ লগত মতলব নাই। ইয়াৰ মতলব আছে যে কিমান ডাঙৰ নাম্বাৰ, এইটো লাখ কোটিত যাবগে, দেখোন বহুত কোটিত যাবগে, হয় নাই? তো সিমান ডাঙৰ এটা নাম্বাৰ INT এ ৰাখিব নোৱাৰে মানে, সেইকাৰণেহে INT দিয়া নাই। ইয়াক আমি আখৰ হিচাপে ৰাখিছো, কেলে? কাৰণ স্ক্ৰীনত আখৰ হিচাপে আহক, নাম্বাৰ হিচাপে আহক, আমি দেখিমতো সেইটোৱে দেখিম ন। তো এজ এ নাম্বাৰ তাৰ কাৰণে বহুত ডাঙৰ হৈ যায় কাৰণে সেইটোক আমি INT ৰখা নাই মানে, কথাটো সেইটোৱে হৈ গৈছে। ভাৰ্চাৰ 11 নট নাল দিছে নেকি? নট নাল দিছে আমাক, স্পেচ দি পেলাই নট স্পেচ নাল, কমা। নেক্সট আছে কাষ্টমাৰ কেটেগৰী। ইয়াত তোমালোকে এটা বস্তু মন কৰিবা, কাষ্টমাৰ কেটেগৰী, তাত বস্তু কি দিছে? চাৰ দিছে আৰু স্পেচ 1 দিছে, তো গেপ দি পেলাই আমি চাৰ লিখিম, তো তাত মানে এটা ক্যাৰেক্টাৰ যাব। এইটো লিখি দিম নেকি ইট ইজ ইদাৰ X, Y or Z? নহয়, এইটোক আমাক এডিশনাল ইনফৰমেশ্যন দিছে যে কাষ্টমাৰ কেটেগৰীটো নহয় X হ'ব, নহয় Y হ'ব, নহয় Z হ'ব। এই ষ্ট্ৰাকচাৰৰ লগত মতলব নাই আমাক দেই। কনষ্টেন্ট মানে নিয়ম কি? প্ৰাইমেৰী কি হ'ব পাৰে, নট নাল হ'ব পাৰে, এইবিলাক মতলব নাই আমাক দেই, এইবিলাক এডিশনাল ইনফৰমেশ্যন। তো আমি এইখিনিতে খতম কৰি থৈ দিম বস্তুটো, ব্ৰেকেট ক্লোজ, সেমিকলন। কিবা ডিফাৰেন্স পালা জানো? এই টেবুলখনৰ ষ্ট্ৰাকচাৰ বনাওতে এণ্ড এই টেবুলখনৰ ষ্ট্ৰাকচাৰ বনাওতে কিবা ডিফাৰেন্স আছে? একো ডিফাৰেন্স নাই। খালি টেবুলখনৰ পৰা আমাৰ সহজ হ'ল বনাবলৈ, এখন টেবুলত এনেকুৱা টেবুলত আমি চিন্তা কৰিব লাগে, ওপৰ লাইনটো ল'ব লাগে পুৰা, এণ্ড এনেকুৱা টেবুলত আমি ষ্ট্ৰাকচাৰ বনাবলৈ চিন্তা কৰিব নালাগে, কাৰণ এনেকে ল'ব লাগে, এইখিনি দিয়া আছে বস্তুখিনি। বুজি পালা নাই? এতিয়ালৈকে টেবুল কেনেকে বনাব লাগে বস্তুটো বুজি পালা? তোমালোকৰ মনত কুৱেশ্যন আহিব, আমি ইনফৰমেশ্যন কি ভৰাম, ইনচাৰ্ট কি কৰিম? তো এনেকুৱা টেবুল দিলে সদায় ইনচাৰ্ট আমাক নিজে চিন্তা কৰিব দিব, দিছে নাই 3 নম্বৰ কুৱেশ্যনটো, যে ইনচাৰ্ট 5 ৰেকৰ্ডছ, আমাক নিজে ৰেকৰ্ড বিলাক ভৰাবলৈ দিব এনেকুৱা টেবুল দিলে। তো তোমালোকক এনেকুৱাও দিব পাৰে, যেনেকুৱা দিব পাৰে, যেনেকুৱা দিয়ক মেটাৰ নকৰে আমাৰ কাৰণে, বাট বস্তুটো বুজি পালা যে টেবুলখন আমি চাম কেনেকে। অকে, ক্লিয়াৰ হ'ল? অকে, তো এতিয়া আমি ইয়াৰ এইকেইটা বস্তু সলভ কৰিবলৈ চাম, তাৰপিছত আমি সিখন টেবুললৈ যাম। অকে, ইয়াৰ এইকেইটা বস্তু আমি সলভ কেনেকে কৰিম চাওঁ। তো এইখিনিৰ পৰা বস্তুবিলাক তোমালোকে একচুৱেলি কম্পিউটাৰ স্ক্ৰীনত যেনেকে আহে তেনেকে বুজিবলৈ বেছি সহজ হয়। অকে, তোমালোকে চিন্তা কৰিব নালাগে, মই নেক্সট ভিডিঅ'ত তোমালোকে এইখিনি মই ডাইৰেক্ট মাই স্কুলত তোমালোকে কেনেকে কৰিব লাগে, কি কৰিব লাগে গোটেইখিনি দেখাই দিম। তাত তোমালোকে বস্তুবিলাক ভালদৰে দেখি পাবা। বাট এনিৱেজ আমি বস্তুটো সলভ কেনেকে কৰিম চাবা দেই। এতিয়া তোমালোকৰ 1 নম্বৰ কুৱেশ্যনৰ আনসাৰ হৈ গ'ল। এতিয়া আমি 2 নম্বৰ কুৱেশ্যনলৈ যাম। 2 নম্বৰ আনসাৰটো এইবিলাক কি হয়, তোমালোকৰ কুৱেৰি, এইবিলাক মানে এটা লাইনৰ আনসাৰ, জাষ্ট এটা লাইন লিখিব লাগে যে
আমাক যদি টেবুলখনৰ ষ্ট্ৰাকচাৰ চাবলৈ কয় তো আমি কি লিখিলে টেবুলখনৰ ষ্ট্ৰাকচাৰ দেখাই দিব, অকল সেই লাইনটো লিখিব লাগে। বস্তুটো বুজি পালা নাই? সিম্পল কথা, এখন টেবুলৰ ষ্ট্ৰাকচাৰ বনালো আমি, সেই টেবুলখনৰ ষ্ট্ৰাকচাৰ চাবলৈ কাৰণে লিখিব লাগে সদায় আমি ডেছক্ৰাইব বা DESC। তো আমি ডেছক্ৰাইব মানে ফুল ফৰ্মত, বা নহলে তোমালোকে DESC কোনোবা এটাই লিখিবা, কোনোবা এটাই লিখিবা। ডেছক্ৰাইব কোনখন টেবুল আমি চাব বিচাৰিছো, আমাৰ টেবুলখন নাম কি আছিলে? কাষ্টমাৰ। তো DESC বা ডেছক্ৰাইব কাষ্টমাৰ লিখি দিলে আমাৰ এখন টেবুলৰ ষ্ট্ৰাকচাৰ দেখাই দিলেহেঁতেন। ঠিক একেধৰণে এই টেবুলখনৰ ষ্ট্ৰাকচাৰ চাবৰ কাৰণে আমি কি লিখিলোহেঁতেন? DESC বা ডেছক্ৰাইব ৱৰ্কাৰ। বুজি পালা কথাটো? সদায় একেই হ'ব বস্তুবিলাক। ইয়াত আমাক চাব কৈছে কাৰণে চালো আমি, শেষত সেমিকলন দিবা, এইটো কুৱেশ্যনৰ আনসাৰ আমাৰ হৈ গ'ল। বুজি পালা? ইমান সহজ কথা। 3 নম্বৰটো চাওঁ আমি। এতিয়া এনেকুৱা টেবুল দিলে আমাৰ বস্তুটো মাথাটো ক'ত গৰম হয় যে ৰেকৰ্ড এড কৰিব লাগে ইয়াত। ইখন টেবুল সহজ আছিলে, চাই এড কৰি দিছিলো, ইয়াত আমি এড কৰিবলৈ চাব নোৱাৰো, আমি নিজে এড কৰিব লাগিব। তো আমি শিকিছিলো কি, এখন টেবুলত ইনফৰমেশ্যন এড কৰিবলৈ কাৰণে এনেকুৱা অৰ্ডাৰতে এড কৰিব লাগিব যে প্ৰথম যদি কাষ্টমাৰ ID দিছিলো আমি প্ৰথম ID দিব লাগিব, তাৰপিছত নেম এটা দিব লাগিব, তাৰপিছত মোবাইল এটা দিব লাগিব, তাৰপিছত কেটেগৰী এটা দিব লাগিব। কৰো আমি ইয়াত। ধৰি লোৱা কাষ্টমাৰ ID এটা দিলো যেনিবা, তো ইনফৰমেশ্যন এড কৰিবৰ কাৰণে কি লিখিছিলো? সদায় ইনচাৰ্ট লিখিব লাগে। চাবা দেই, মনত ৰাখিবা এইটো কথা। ইনফৰমেশ্যন এড কৰিবলৈ কাৰণে ইনচাৰ্ট লিখিলো, ইনটু লিখো, তাৰপিছত ক'ত এড কৰিম সেইটো লিখো। আমাৰ টেবুলখনৰ নাম কাষ্টমাৰ, এবাৰ কাষ্টমাৰ, তাৰপিছত ভেলিউজ শব্দটো লিখিলো, হয় নে নহয়? এতিয়া আমি কেনেকে এড কৰিছিলো? প্ৰথম কি আহিব লাগে আমাৰ মানে? কাষ্টমাৰ ID। এতিয়া আমি নিজে চিন্তা কৰিব লাগিব, দি দিয়া কিবা এটা ID এটা 001 দিলো মই, INT কাৰণে ইনভাৰ্টাৰ কমা দিয়া নাই, কি আহিব লাগে? এটা নাম আহিব লাগে। নামটো যেনিবা মই মোৰ নামটো দিছো প্ৰথমতে, তাৰপিছত কি আহিব লাগে? কমা। কাষ্টমাৰ মোবাইল এটা আহিব লাগিব, কিন্তু মোবাইলটো বা INT দৰকাৰ আমি ভাৰ্চাৰ ৰাখিছিলো, সেইকাৰণে আমি ইনভাৰ্টাৰ কমাৰ ভিতৰত লিখিম, কিবা এটা নাম্বাৰ লিখি দিম আৰু 1111223। খালি কি 11 যদি লিমিট দিছিলে 11তকে পাৰ কৰিব নোৱাৰো, তাতকে আমি তলত লিখিব পাৰো। এতিয়া আমি ৰিয়েল নাম্বাৰ লিখা নাই না, সেইকাৰণে এনেকে লিখিছো। কমা দি পেলাই কি লিখিব লাগিব? 4 XYZ কিবা এটা কেটেগৰী দিলে হ'ব। তো কেটেগৰী কিবা দি দিও, তো চাৰত আমি জেনেৰেলি সিংগল কমা এটা ইনভাৰ্টাৰ কমা ইউজ কৰো চাৰ থাকিলে। মই যেনিবা X দি দিলো, তো মোৰ ইনফৰমেশ্যন হৈ গ'ল নেকি? এবাৰ যেতিয়া হৈ গ'ল মানে এটা ইনফৰমেশ্যন হৈ গ'ল আমাৰ। কমা দি পেলাই আমি আৰু এটা ইনফৰমেশ্যন এড কৰিম, একেধৰণে কৰিম না। প্ৰথম ID টো যাব লাগে, এটা ID লিখিম আমি 002, আমাৰ মতে চিন্তা কৰি লিখিম। নেক্সট আমি আৰু এটা নাম লিখিছো, নেক্সট সেই মানুহজনৰ এটা আমি ফোন নাম্বাৰ দি দিও কিবা এটা। অকে, একে হল নেকি? নাই। তাৰপিছত এই মানুহজনৰ আমি কেটেগৰীটো Y দিছো। তো এইখিনিতে খতম হৈ গ'ল। নেক্সটলৈ যাওঁ। এইটো আমাক দি দিছে কেলে? এইকেইটাতো আমি ভাবিব পাৰিম, কাষ্টমাৰ কেটেগৰী আমি কেনেকেনো দিম, সেইকেইটা আমাক জনাই দিছে। XYZ কিবা দিলে হ'ব মানে, Y দিলো। তো আৰু এটা মানুহ এড কৰিম যেনিবা 003, তো আৰু এটা নাম এড কৰিছো আমি, এই মানুহজনৰ ফোন নাম্বাৰ এড কৰিছো আমি, কিবা এটা এড কৰি দিছো আৰু এই মানুহজনৰ যেনিবা Z দি দিছো আমি। অকে, তো এনেকে তিনটা হল। এনেকে আমি আৰু এটা এড কৰিম, আৰু এটা এড কৰি দিম, শেষত আমি সেমিকলন দি দিম। তো এনেকে 5টা ৰেকৰ্ড এড হৈ যাব জানো? মই কৈ দিয়া নাই আৰু। তো বস্তুটো বুজি পালা নে? ইনচাৰ্ট তেনেকে কৰিব লাগিব। খালি সেইটো ডিফাৰেন্সটো বুজি পালো যে এনেকুৱা টেবুলত আমি ইনফৰমেশ্যন ভৰাওঁতে নিজে চিন্তা কৰিব লাগে, এনেকুৱা টেবুলত ইনফৰমেশ্যন ভৰাওঁতে আমি চিন্তা কৰিব নালাগে, কাৰণ আমাক দি থোৱাই থাকে। বুজি পালো কথাটো, কিন্তু প্ৰচেছটো একেটাই হল। সহজ কথা একেবাৰে। অকে, এতিয়া আমাৰ আহি গল ডিসপ্লে পাৰ্ট কেইটা। ডিসপ্লে, এইটো ডিসপ্লে আছে, কিন্তু এইকেইটা কথা বেলেগ। আমাক ৰেকৰ্ড বিলাক মানে কি, আমি তোমালোকৰ এতিয়া ডাটাবেছ বনালো, তাত টেবুল বনালো, টেবুলত আমি ইনফৰমেশ্যন থলো, সব হৈ গল। এতিয়া আমি ইনফৰমেশ্যন চাব লাগিব ন, মন গলে আমি চাব পাৰিব লাগিব যে মোক এইকেইটা ইনফৰমেশ্যন চাওঁ, মই এইকেইটা ইনফৰমেশ্যন চাওঁ। এতিয়া আমি সেই পাৰ্টলৈ যাম, সেইটো কুৱেৰি কৰা বুলি কয়। ইনফৰমেশ্যন চোৱাটো কুৱেৰি কৰা বুলি কয়। কুৱেৰি কেনেকে কৰো চাবা দেই। তো এইখিনি বুজি পালো আমি। তো এইকেইটা পইণ্ট আমি বহাই দিছো। অকে, সেইটা আমি বহাই দিছো। 4 নম্বৰটোলৈ যাম দেই, চাবা একেবাৰে বস্তুটো এইখিনি পাৰ্ট মন দি চাবা। অকে, 4 নম্বৰ আনসাৰটো কি হব? ডিসপ্লে, কিবা এটা বস্তু দেখাবলৈ কলে, ডিসপ্লে কলে, ষ্ট্ৰাকচাৰ বাহিৰে ষ্ট্ৰাকচাৰটো ইয়াত এৰি দিয়ে। ষ্ট্ৰাকচাৰটো বেলেগ ধৰণে আমি কৰিলো, কেনেকে কৰিব লাগে। ৰেকৰ্ড মানে কি? ডিসপ্লে অল দা ৰেকৰ্ডছ মানে কি? এই গোটেইখিনি ইনফৰমেশ্যন আমি যে ভৰালো অলপ আগত, না গোটেইখিনি ইনফৰমেশ্যন যদি মই চাবলৈ বিচাৰো,
কম্পিউটাৰত প্ৰথমতে এনেকে নাহে যেনেকে বোলে এই গোটেইখিনি ইনফৰমেশ্যন মই চাব বিচাৰিছো ইয়াত বোলে বা এইখনটো বোলে তো গোটেইগাল ইনফৰমেশ্যন কেনেকে চাম ডিসপ্লে মানে এটা সিলেক্ট কৰিব লাগে সিলেক্ট হ'ব লিখিব লাগে সিলেক্ট সিলেক্টৰ পিছত ষ্টাৰ মানে কি বুজায় ষ্টাৰ মানে অল সকলো বুজায় সিলেক্ট ষ্টাৰ অল from কোনখন টেবুলৰ পৰা চাব বিচাৰিম আমাৰ টেবুলখনৰ নাম কি কাস্টমাৰ একেবাৰে সহজ চাবা এইটো অলমোস্ট ইংলিশ ল্যাঙ্গুৱেজৰ নিচিনা এই ল্যাঙ্গুৱেজটো এসকিউএল লিখিছে দেই এইবিলাক আমি এসকিউএল ল্যাঙ্গুৱেজ ইউজ কৰি আছো সিলেক্ট অল from কাস্টমাৰ খতম আমাৰ 4 নম্বৰ আনসাৰ খতম এটা কি দেখাই দিব যে কাস্টমাৰ নামৰ টেবুলখনৰ পৰা গোটেইখিনি দেখাব লাগে সিলেক্ট কৰিব লাগে গোটেই অল মানে বুজি পালে কথাটো সহজ নেক্সটলে যাও নেক্সট 5 নম্বৰ আনসাৰটো চাবা দেই এবাৰ কৈছে যে ডিসপ্লে দি কাস্টমাৰ নেম এন্ড কাস্টমাৰ মোবাইল এবাৰ চাবা দেই এবাৰ অল ৰেকৰ্ডছ কোৱা নাই দুটা বস্তু দেখাব কৈছে হে গোটেই টেবুলখন এখন টেবুল নহয় দে আমাৰ যোনখন আমি ইনসাৰ্ট কৰিলে ইনফৰমেশনখিনি ভৰালো সেই ইনফৰমেশনৰ পৰা অকল আমাক যিমানখিনি তোমালোকৰ মানে অকল মানে কাস্টমাৰ গোটেইখিনি যে আমি তো 5টা ৰেকৰ্ড ভৰা নাই জানো তো 5টা মানুহৰে অকল নামটো আৰু মোবাইলটো চাব কৈছে গোটেইখিনি ইনফৰমেশন চাবলৈ পোৱা নাই তো হেতু কাৰণে কি কৰিব লাগিব সিলেক্টটো লিখিব লাগিব চাবলৈ ক'লে সিলেক্ট লিখিব লাগিব সিলেক্ট কি চাব কৈছে এবাৰ ষ্টাৰ নহয় সব বস্তু চাবলৈ কোৱা নাই এবাৰ কি কৈছে কাস্টমাৰটো নাম চাব কৈছে তো কাস্টমাৰ নাম চাবা কেতিয়াবা আমাক বেলেগকৈ দিব পাৰে ইয়াত কাস্টমাৰ নাম বেলেগকৈ দিব পাৰে কিন্তু আমাৰ ইয়াত বেলেগকৈ দিছিল তো আমি ইয়াত যেনেকৈ লিখিছো ইয়াত লিখা নামটোহে লিখিব লাগিব আকৌ আমি যদি নাম চাব লাগিব ইয়াত একে আছে কাৰণে আপত্তি নাই তো সিলেক্ট কি সিলেক্ট কৰিম আমি কাস্টমাৰ নেম চাব কৈছে আমাৰ কাস্টমাৰ নেম আৰু লগতে কি চাব কৈছে এন নহয় তে কমা দিব লাগিব আৰু কাস্টমাৰ মোবাইল চাব কৈছে তো কাস্টমাৰ মোবাইল কোৰ পৰা চাম আমি from আমাৰ টেবুলখনৰ নাম কি আছিল কাস্টমাৰ সিলেক্টৰ পিছত যি কিটা লগাই দিও হেকিটাকে দেখাব মানে হে টেবুলখনৰ পৰা অকল হেকিটা বস্তুহে আনিব এবাৰ ইয়াত ষ্টাৰ দিছিলো কাৰণে হি সকলো আনিলেহেঁতেন বুজি পাইছা আপত্তি নাই একো ওকে নেক্সট চলে যাও ওকে চাবারে নেক্সট কি কৈছে আমাৰ ডিসপ্লে দি কাস্টমাৰ নেম হুজ কাস্টমাৰ ক্যাটাগরি ইজ এক্স এইখিনি আমাৰ খেলটো বলি গল চাবা ইয়াত আমাক এটা কন্ডিশন দি দিলে তে সব মানুহৰ নাম নালাগে আমাক প্ৰথম কথা ডিসপ্লে দি কাস্টমাৰ নেম কৈছে ইয়েস আমি সিলেক্টৰ পিছত কাস্টমাৰ নেম লিখিম চাবা দে এইখিনি লাগে আমি বস্তু দিয়াত প্ৰথমে দুভাগ হৈছে দেখিছানে ইয়াত কাস্টমাৰ নেম দেখাব কৈছে কিন্তু লগতে কি আৰু এটা বস্তু চেক কৰিব কৈছে যে যাৰ যাৰ ক্যাটাগরি এক্স তাৰহে নাম দেখাব লাগিব সবৰে নাম দেখাব নালাগে মানে তো এটা কন্ডিশন বুলি কয় এইটো কৈছে হয়নে তো কন্ডিশন আমি বেলেগকে ৰাখো প্ৰথমতে আমি কৰি লম যে কি চাবলে কৈছে ডিসপ্লে পিছত কি আছে কাস্টমাৰ নেম তো আমি প্ৰথমতে যি চাবলে কৈছে সেই পাৰ্টটো লিখি লওঁচোন আমি কেনেকৈ চাব লাগে জানো ন চাবলে কাৰণে আমি সিলেক্ট লিখিব লাগে সিলেক্ট লিখিব লাগিব কি চাবলে কৈছে কাস্টমাৰ নেম চাবলে কৈছে তো সিলেক্ট কাস্টমাৰ নেম from কি from তোমালোকৰ কাস্টমাৰ টেবুলখনৰ নাম কাস্টমাৰ আছিলে এইবাৰ যদি মই এইখিনিতে ৰাখি দিও এইখিনিতে ৰাখিলে কি কৰিব যিমান 5টা যে কাস্টমাৰ ভৰাইছিলো আমি ইহঁতৰ গোটেইটা নাম দিব সবৰ নাম নালাগে কাৰ নাম লাগিব যাৰ যাৰ ক্যাটাগরি এক্স কেনেকৈ লিখিম হেতু কাৰণে এটা সাংঘাতিক ইম্পৰ্টেন্ট বস্তু মনত ৰাখিবা যে আমি where to use কৰো where মই তলতে লিখিছো where কিবা কন্ডিশন লিখিব হলে আমি where লিখো যত মানে যত কি চেক কৰিব লাগিব আমি কাস্টমাৰ ক্যাটাগৰিটো চেক কৰিব লাগিব তো where কাস্টমাৰ ক্যাটাগৰি where কাস্টমাৰ ক্যাটাগৰি মানে আমি যোনখন টেবুল আছে টেবুলখনৰ পৰা আমি কাস্টমাৰ ক্যাটাগৰিটোলে যাম ইকুৱেল মানে কি তাৰ ভিতৰত সোমাম কি উলিয়াই আনিম x ইনভাৰ্ট কমা কেলে দিছো কাৰণ এটা ভাৰ্চাৰ বা ছাৰ আছিলে তো টেবুলখনৰ ভিতৰত ইনফৰমেশনত আমি হাত দিছো যেতিয়া ইনফৰমেশনটো ধৰণে লিখিব লাগিব ইনভাৰ্ট কমা ভিতৰত লিখিছো এই কাৰণে এটো এলানে কি বুজালে সিলেক্ট কাস্টমাৰ নেম from কাস্টমাৰ যে কাস্টমাৰ টেবুলখনৰ পৰা কাস্টমাৰ নেম কি লাগে কিন্তু কোড লাগিব যাৰ যাৰ where যত কাস্টমাৰ ক্যাটাগৰি তাত সোমাই পেলে x টো চেক কৰিব লাগিব মানে কাস্টমাৰ ক্যাটাগৰি যাৰ যাৰ x তাৰহে নাম কিটা দেখাব মানে এতিয়া বস্তুটো বুজি পালা নে কন্ডিশন আমি এনেকৈ চেক কৰো ইকুৱেল মানে কি হে ফিল্ডত সোমাই যাব সোমাই পেলে কি চেক কৰিব লাগে তো আমি এপিনে লিখো মানে
বুজি পালে কথাটো ওকে নেক্সট চাবা এইটো যদি বুজি পাই গৈছা ন তো আমাৰ নেক্সট বিলাক কৰিবলৈ আমাৰ সহজ হ'ব অলপ চাবা যে ডিসপ্লে দি কাস্টমাৰ আইডি হুজ কাস্টমাৰ কেটেগৰী ইজ Y or Z একে এগেইন দুটা ভাগ কৰিছে না বস্তুটো দুটা ভাগ কৰিছে কি চাবলৈ দিছে বস্তু এটা কিন্তু এটা কন্ডিশনতে চাব কৈছে কি যাৰ যাৰ কাস্টমাৰ কেটেগৰী Y আৰু Z মানে অৰ Y ও হ'ব পাৰে Z ও হ'ব পাৰে সিহঁত কিটাৰ মানে কাস্টমাৰ আইডি চাবলৈ কৈছে তো চোৱা পাৰ্টটো বেলেগকে লিখি লওঁ আমি চাবলৈ কি কৈছে কাস্টমাৰ আইডি লিখিম কেনেকে আমি তো 7 নম্বৰ আনসাৰ হৈ গৈছে সিলেক্ট কি চাবলৈ কৈছে আমাক কাস্টমাৰ আইডি চাব কৈছে সিলেক্ট কাস্টমাৰ আইডি কৰপা চাম আমাৰ যোনখন টেবুল আছে আমি এখন টেবুলৰ পৰা চাব লাগিব ন তো কাস্টমাৰ পৰা চাম আমি এতিয়া কথাটো হৈ গৈছে কন্ডিশন কেনেকে লিখো আমি where লিখো where এতিয়া কি চাব লাগিব আগতে এটা চেক কৰিছে বা দুবাৰ চেক কৰিব লাগিছে যে কাস্টমাৰ কেটেগৰী Y ও হ'ব পাৰে Z ও হ'ব পাৰে তো আমি লিখিম যে where customer category equal to Y or Z লিখি দিবা দে or লিখিব লাগিব or মানে কি বা বুজায় and আৰু or বস্তুটো বেলেগ দে চাম পিছত বাৰু or মানে কি বা এটো হ'ব পাৰে তাৰ পিছত যদি মেটো হ'ব পাৰে or Z লিখিব নোৱাৰো এনেকে নিলিখিবা কেনেকে লিখিব লাগিব আমি আকৌ প্ৰসেসটো আকৌ লিখিব লাগিব যে or customer category or customer category equal to Z এনেকেহে কমপ্লিট হ'ব বস্তুটো বুজি পালা না বহুত ষ্টুডেন্টে এটো ভুল কৰে যে এবাৰ লিখি পেলে ইকুৱেল সাইন দিবলৈ সোমাই যায় তাৰপিছত Y or Z লিখিছে নহয় আমি প্ৰত্যেকটো কন্ডিশনৰ কাৰণে প্ৰত্যেকবাৰ আমি ফিল্ডৰ নামটো মেনশন কৰিব লাগিব যে যত কাস্টমাৰ আইডি লাগে কাৰ যত কাস্টমাৰ কেটেগৰীটো Y আৰু কাস্টমাৰ কেটেগৰীটো Z বা সৰি or মানে বা তো এনেকে লিখিব লাগিব বস্তুটো বুজি পালা কথাটো একেবাৰে সহজ কথা এতিয়া আমি বুজি গলো যে এটা কন্ডিশন কেনেকে চেক কৰিব লাগে দুটা কন্ডিশন কেনেকে চেক কৰিব লাগে লাষ্টৰটো কি দিছে চাও লাষ্টত আমাক দিছে যে display the distinct customer category from the table এবাৰ আমাক কন্ডিশন দিয়া অকল এটা বস্তু দেখাবহে কৈছে মানে তো অকল সিলেক্ট লিখিম খালি এটা শব্দ আছে distinct কি বুজায় যে ধৰি লোৱা যেনিবা ইয়াত যেনিবা কাস্টমাৰ যেনিবা কেটেগৰী দেখা গৈছে না কাবাৰ X আছে কাবাৰ Y আছে সৰি মই আৰু চেঞ্জ কৰি লৈছো কাবাৰ X আছে কাবাৰ Y আছে Z আছে আকৌ X আছে আকৌ Y আছে তো ইয়াত কাস্টমাৰ কেটেগৰী চাব গলে কি পাঁচটা মানুহ আছিল তাৰে X দুটা আছে Y দুটা আছে Z এটা আছে কিন্তু আলটিমেটলি ইয়াত আছে কি আলটিমেটলি X Y Z নাই জানো X টো দুবাৰ আছে Y টো দুবাৰ আছে কিন্তু আলটিমেট বস্তু কিটা X Y Z আছে ন তো ডিস্টিংক্ট হওঁতে হেতু বুজায় মানে তো একে একে বস্তুবিলাক নালাগে যদি এটা বস্তু 10 বাৰো আছে তাক আমি এবাৰহে আনিম মানে বস্তুটো বুজি পাইছা নে মই যদি এখিনে চাবা দে মই ডিফাৰেন্সটো বুজাই দিছো তোমালোক 8 নম্বৰ আনসাৰ আমি কেনেকৈ কৰিম চাবা দে এই ডিস্টিংক্ট শব্দটো নোহোৱা হলে কেনেকৈ কৰিলে আমি নাই বুলি ধৰি লৈছো নাই মানে কি ডিসপ্লে দি কাস্টমাৰ কেটেগৰী ফ্ৰম দি টেবল যে যদি ডিস্টিংক্টটো নহল হেতেন তে সিলেক্ট আমি কাস্টমাৰ কেটেগৰী লিখিলোহেতেন কাস্টমাৰ কেটেগৰী চাবা দে এটো ক্যাপিটাল স্মল ইয়াত ক্ষেত্ৰত মেটাৰ নকৰে সিলেক্ট কাস্টমাৰ কেটেগৰী ফ্ৰম কাস্টমাৰ এনেকে লিখিলো হেতেন এনেকে লিখা হলে কি হলতেন যদি এইকেইটা আছে গোটেইটা আহি গলতেন X Y Z X Y কাৰণ পাঁচটা মানুহ আছে পাঁচটা মানুহৰ কেটেগৰীখিনি আহি গলতেন কিন্তু ডিস্টিংক্ট মানে কি এই ডুপ্লিকেট কেইটা কাটি দিবই তো ডিস্টিংক্টৰ কাৰণে একেবাৰে সিম্পল কথা যে জি2 ফিল্ড চাবলৈ কৈছে তাৰ আগত ডিস্টিংক্ট শব্দ লগাই দিবা তাতকে ইজি বস্তু নাই আৰু তো আমাক যদি কাস্টমাৰ কেটেগৰী চাব কৈছে কিন্তু অকল ডিস্টিংক্ট কেইটাই চাবলৈ কৈছে তো ডিস্টিংক্ট শব্দ লগাই দিম আমি খতম তাতে ডিস্টিংক্ট তোমাক ব্ৰেকেট দিব পাৰা ব্ৰেকেট নিদিব পাৰা কিন্তু মানে ভাল হৈ দিলে তো ডিস্টিংক্ট কাস্টমাৰ কেটেগৰী ওকে লিখিবা মই জেগা নাই কাৰণে লিখা নাই বস্তুটো তো কাস্টমাৰ কেটেগৰী চাইছো খালি ডিস্টিংক্ট কেইটা চাইছো মানে এবাৰ কেনেকে আহিব এবাৰ পাঁচটা নাহে মানে এবাৰ অকল X Y Z এনেকে আহিব কেলে কাৰণ ৰিপিট হোৱা কেইটা কাটি দিয়ে ডিস্টিংক্ট বুজি পালা কিবা বস্তু ডিস্টিংক্টত চাবলৈ দিলে আমি সদায় তাৰ আগতে ডিস্টিংক্ট লগাই দিম আমি বুজি পালো কথাটো ওকে ক্লিয়াৰ হ'ল কথাটো
তো এইটো ধৰণে আমি টেবুল এখন বনাব পাৰিম, ইনফৰমেশ্যন এড কৰিব পাৰিম, আমি কুৱেৰি কৰিবলৈ পাৰিম। আশা কৰো এইখিনিলৈকে ক্লিয়াৰ হৈছে। তো এই চেপ্টাৰটোৰ ওপৰত নেক্সট আৰু এটা ভিডিঅ' আহিব, সেই ভিডিঅ'ত আমি তাৰপিছত এই গোটেইখিনি যিমানখিনি ৰিমেইনিং টপিক আছে সেইখিনি গোটেইখিনি কমপ্লিট কৰিম। most importantly এইখিনি কুৱেৰি কৰিম, এইখিনি অলপ কুৱেৰিটো এতিয়া কৰাতকে অলপ এডভান্স হয়, কিন্তু টান নহয়, সহজে হয় বস্তুটো, বুজি পাইছে কথাখিনি? তো নেক্সট ভিডিঅ'ত আমি এটা সলভ কৰিম, দেন আমি ৰিমেইনিং থিয়ৰিটিকেল যোনখিনি কুৱেশ্যনছ ইম্পৰ্টেণ্ট হয় বা যোনখিনি বস্তু আমি পঢ়িব লাগিব MySQL ৰ ক্ষেত্ৰত, তো সেইখিনি বস্তু মই ডিছকাছ কৰিম নেক্সট ভিডিঅ'ত। অকে, কিবা ডাউট থাকিলে মোক সুধিবা।